আৰু নিৰ্বাচনত এটা মানে হ'ল কি মুস্কিলটো কি এটা মানুহ আপুনি নাপাব যে তোমাক ভোট নিদিওঁ চবেই ক'ব ভোট দিব। চবেই ক'ব হয় ক'ৰবাত যায় মানুহ লগ কৰে হ'ব তোমাক নিদিনো আৰু কাক দিম সেই বস্তুটো মানে ইলেকশ্যনত উঠা মানুহবিলাকৰ কাৰণে মানে বিপদ A for AGPৰ পৰা B for BJPলৈ আপোনাৰ গমন কিয় হ'ল? যে আপুনি ইলেকশ্যন খেলিব পাৰিব টংকেশ্বৰ মডেল টংকেশ্বৰ মডেলটো কেনেকুৱা বস্তু? এই যে 40 বছৰ সেই অসম আন্দোলনৰ পৰা আলফাৰ সময়ৰ সেই ঘটনা পৰিঘটনা আপুনি জানে 4বাৰকৈ আপুনি বিধায়ক হৈছে 3বাৰ আপুনি পৰাজিত হৈছে 7বাৰকৈ আপুনি ইলেকশ্যন খেলিছে গোটেই যিটো আঞ্চলিক যিটো দল অসম গণ পৰিষদ সেইটোৰ পৰা ওলাব আপুনি পাৰিব জানো নে টংকেশ্বৰ যিটো মডেল সেই মডেলটো যিটো কথা ক'লে অন্তৰখনৰ ভিতৰত AGPক লৈ আছো বাট ইলেকশ্যনটো মই বিজেপিৰ পৰা খেলিম যিটো টংকেশ্বৰ মডেলৰ কথা ক'লে মানুহজন আপুনি এতিয়াও সেই আঞ্চলিকতাবদ্ধতে আছেনে? বৰ্তমান সময়ত ৰাজনীতিৰ আটাইতকৈ ডাঙৰ চেলেঞ্জটো কি বুলি ভাবে আপুনি? এতিয়াৰ চেলেঞ্জটো সমস্যাটো টেকেল কৰাটোই চেলেঞ্জ পাৱাৰত থকাৰ মজা পাৱাৰত নথকাৰ বেদনা আৰু পাৱাৰৰ বাবে যুঁজি থকাৰ সময়খিনি এই তিনিটা ষ্টেজ আপুনি মোক অকণমান বৰ্ণনা কৰি দিয়ক। এইবাৰ AGPৰ যিখন প্ৰাৰ্থীৰ তালিকা আপুনি নিশ্চয় মন কৰিছে তাত বেছিভাগ মুছলমান মানুহে প্ৰাৰ্থিত্ব লাভ কৰিছে আপুনি নিশ্চয় গম পাইছে হয় এতিয়া মোৰ প্ৰশ্নটো এইটো আপুনি বিজেপিলৈ আহিলে বিজেপিয়ে কৈ আছে যে মিয়া খেদিব লাগে মিয়াক শাস্তি দিব লাগে বিজেপিয়ে কৈ আছে মানে মুখ্যমন্ত্ৰীয়ে নিজৰ মুখেৰে কৈছে যে মিয়াক খেদিব লাগে মিয়াক উচ্ছেদ কৰিব লাগে এতিয়া আপোনাৰ স্থিতিটো কি হ'ব AGP দলটো থাকিবগৈনে AGP দলটো ৰাখিব খুজিলে থাকিব আৰু যদি কোনোবা AGPৰ পৰা আপোনাৰ দৰে ওলাই আহে তেতিয়া ভূপেন ৰায় বুলি নহয় ফণীভূষণ চৌধুৰী ভূপেন ৰায় অতুল বৰা কাকৱ মহন্ত চবৰে লগত মোৰ কথা হৈ থাকে মানে আমাৰ বীৰেন বৈশ্যৰ লগত কথা পাতো সকলোৰে লগত মই কথা পাতা মানে এইটো নহয় যে তেওঁলোকে বিজেপি কৰিব কথা পাতিছো এইজন জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ে এদিন বাইট দিছিলে যে কোনো কাৰণতে আপুনি বিজেপিলৈ নাহে এই বস্তুটো কেনেকৈ হ'ল মই অকণমান ভিতৰুৱা কথাখিনি ক'ব পাৰিব নেকি কি ক'লে আপোনাক নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ সমগ্ৰ অসম ঘূৰি ফুৰিছোঁ আৰু নিৰ্বাচন চমু চাপিছে বিভিন্ন দলৰ নেতাৰ সৈতে কথা পাতি আছোঁ মই আৰু আজি মই অভয়াপুৰী পাইছোঁহি আৰু অভয়াপুৰীৰ এগৰাকী চৰ্চিত নেতাৰ নাম মই আপোনালোকক ক'ব বিচাৰিছোঁ তেখেতৰ নাম হৈছে ভূপেন ৰায় ডাঙৰীয়া আৰু তেখেতে এইবাৰ বিজেপিৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু তেখেতৰ বিষয়ে যদি মই কওঁ তেখেতে ৰাজনীতিত প্ৰায় 40টা বৰ্ষ গৰকিছে তেখেতে AGPত থকাৰ সময়ত তেখেতে 4বাৰকৈ বিধায়ক হৈছে আৰু 7বাৰকৈ তেখেতে নিৰ্বাচন খেলিছিল 3বাৰ তেখেতে পৰাজিত হৈছে কিন্তু 4বাৰ তেখেতে জিকিছে ইয়াৰ পিছতে তেখেতে বৰ্তমান AGPৰ পৰা বিজেপিত যোগদান কৰিলে আৰু এতিয়া বিজেপিৰ পৰা তেখেতে অভয়াপুৰী নিৰ্বাচন খেলিবলৈ আগবাঢ়িছে আৰু তেখেতক মই স্বাগতম জনাইছোঁ নমস্কাৰ জনাইছোঁ নমস্কাৰ ভালে আছে আপুনি হয় মই ভালে আছোঁ পুৰা আপুনি মই ভালে আছোঁ প্ৰচাৰ চলি আছে প্ৰচাৰ পূৰা চলি আছে মুখ্যমন্ত্ৰী অহা কথা আছিলে শেহতীয়াকৈ এই মুখ্যমন্ত্ৰী শেহতীয়াভাৱে আমাৰ অহা 5 মানে এপ্ৰিল তাৰিখটো দিছে ইয়াতে ৰোড শ্ব' হ'ব তেওঁৰ ৰোড শ্ব' নকৰে তেওঁ মানে ৰাজহুৱা সভাই কৰিব নিৰ্বাচনী সভা বৰ্তমান অকণমান কিছু কথা পাতোঁ আপুনি আপোনাৰ নাম কেৱল অভয়াপুৰীতে নহয় সমগ্ৰ অসমত চৰ্চা চলি আছে আমি দেখা পাই আছোঁ ছ'চিয়েল মিডিয়াত হওক টেলিভিশ্যনত হওক বাতৰি কাগজত হওক মই প্ৰথম প্ৰশ্নটো এইটোৱে আহিব বিচাৰিছোঁ যে A for AGP B for BJP A for AGPৰ পৰা B for BJPলৈ আপোনাৰ গমন কিয় হ'ল এইটো এটা একচুৱেলি মানে সকলোৰে মনত ৰাখিবলগীয়া এটা কথা মই বহুদিন ধৰি অসম গণ পৰিষদ দলৰ কাম কৰি আছোঁ প্ৰথম অৱস্থাত অসম গণ পৰিষদ দল যেতিয়া গঠন হৈছিলে তেতিয়া মই ইয়াৰ সাধাৰণ সদস্য হিচাপে আছিলোঁ আৰু MLA হিচাপে অসম গণ পৰিষদ দলৰ এখন জেনেৰেল কাউন্সিল বুলি এখন থাকে মানে সাধাৰণ পৰিষদ নিশ্চয় মই তাৰ সদস্য তাৰপিছত এখন মানে কৰ্ম নিৰ্ধাৰণ সমিতি থাকে অসম গণ পৰিষদ দলৰ আৰু এখন কাৰ্যকৰী কমিটি তো এই তিনিখন কমিটি মুখ্যতঃ অসম গণ পৰিষদ দলৰ কমিটি তো মই বিধায়ক হোৱা সূত্ৰে মই একচুৱেলি সাধাৰণ পৰিষদৰ সদস্য কিন্তু সাংবিধানিকভাৱে অট'মেটিকেলি
MLA বিলাক সাধাৰণ পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হয়। তেনেকৈ গ'ল। দল যেতিয়া চৰকাৰত নাথাকিল, অতুল বৰা ডাঙৰীয়া যেতিয়া আমাৰ সভাপতিৰ দায়িত্ব ল'লে, মই তেতিয়া কিছুদিন ধৰি মই সাংগঠনিক সম্পাদক হিচাপে আছিলোঁ আৰু তাৰপিছত মই সাধাৰণ সম্পাদক হিচাপে মই নিৰ্বাচিত হৈছিলোঁ। আৰু তেনেধৰণে দলটোত মই লাগি থাকিলোঁ। তাৰপিছত দেখা গ'ল যে নিৰ্বাচন আহে, যোৱাবাৰো মই নিৰ্বাচন খেলিছিলোঁ। অসম গণ পৰিষদ দল যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ লগত চামিল কৰিলে, আমি মিত্ৰতাত আহিলোঁ অসমৰ স্বাৰ্থত। তেতিয়া ডাক্তৰ কমলা কলিতা, তেখেত ছয়গাঁও সমষ্টিৰ MLA আছিলে। আচলতে তেওঁৰ সমষ্টি যিটো ছয়গাঁও আৰু মোৰ যিটো অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি, ইয়াত আমাৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ তেওঁলোকে নিৰ্ণায়ক ভূমিকাটো লয় আৰু তেখেতসকলৰ ভোট যোৱাবাৰলৈকে প্ৰায় 39,000 ভোট বেছি আছিলে। যেতিয়া আমি BJP আৰু AJP এক হ'ল, কমলা দাই মোক মাতিলে যে ভূপেন ইফালে দুই ভাই অলপ চাহ একাপ খাওঁ। দাদা কওক কি বা হ'ল আপোনাৰ? আমি দুইজনতো শ্বহীদে হ'লোঁ, তুমি আৰু মইতো নিজিকো, একেলগে চাহ একাপ খাওঁ। তেনেকৈ চাহ একাপ খোৱাৰ পিছত আমি দুইজনে ক'লোঁ আমি দুইজনতো শ্বহীদে হ'লোঁ। তেনেকুৱা ধৰণে এই কথাটো তেওঁ ক'লে। মোৰ কথাটো আজিও মনত আছে আৰু সেইমতেই এইটো ইলেকশ্যন হৰাৰ পিছৰ কথা নহয়। যেতিয়া AJP, তেতিয়া মই বিধায়ক হিচাপে আছোঁ, মই আৰু কমলা দাও আছে। কিন্তু যেতিয়া এই মানে 16 চনত এই নিৰ্বাচনী মিত্ৰতাটো আহিল, এইটো হোৱাৰ পিছত দলে যিহেতু মানি ল'লে, আমিও মানি ল'লোঁ। মানি লোৱাৰ পিছত আমি দুইজনে এই কথাটো পাতিলোঁ। তেনেকৈ দুইজনে হাৰি থাকিলোঁ। অভয়াপুৰী উত্তৰ সমষ্টিত BJPও নাহে কোনো খেলিবৰ কাৰণে, AJPৰো কোনো মানুহ নাহে খেলিবৰ কাৰণে, কাৰণ নিশ্চিত পৰাজয়, হৰাৰ ভয়ত নাহে। তথাপিতো মই 16 চনত মই যুঁজ দিছিলোঁ, মই 2200মান ভোটত পৰাজয় বৰণ কৰিছোঁ। যিয়ে নহওক মই লাগি থাকিলোঁ। এইবাৰো মই লাগি আছিলোঁ, কিন্তু মোক দলেও আশ্বাস দিছিল, দলৰ সভাপতি ডাঙৰীয়া, কাৰ্যকৰী সভাপতি ডাঙৰীয়া, আমাৰ 2 MP ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া, মই আশ্বাস পাই মই ভাবিছিলোঁ আমি পামেই। অসম গণ পৰিষদ দল আগতকৈ যথেষ্ট দুৰ্বল আৰু দুৰ্বল হোৱা হেতুকে ইয়াত বহুতে নিৰ্বাচন খেলিবৰ কাৰণে মানে আগবাঢ়ি নাহে। আগবাঢ়ি অহা মানুহ কিছু আছে। মই নিজকে এটা অংক কৰিলোঁ। অংকটো হ'ল মানে লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া সমষ্টি পুনৰ গঠন হ'ল, তেতিয়া মিত্ৰ শক্তিৰ ফালৰ পৰা অসম গণ পৰিষদ দলক এটা সমষ্টি লোকসভাৰ কাৰণে দিব, ভাল চিট। মানে এটা ভাল চিট আৰু বেয়া চিট বুলি মানুহৰ মুখত মানে আলোচনা হয়। ভাল চিটো থাকে, বেয়া চিটো থাকে। হয়, ভাল চিট হ'ল মানে যিবিলাকত আমাৰ জিকিব নিশ্চিত জয়, সেইবিলাকক ভাল চিট বুলি কয় চমুকে। আৰু সেনেকৈ আমি তেতিয়া দেখিলোঁ যে আমি বৰপেটা সমষ্টিটো মানে আমি বাছনি কৰিলোঁ, মই নিজে আমি ভাবিলোঁ। আৰু আমি প্ৰতিযোগিতাটো চলালোঁ BJP বা বেলেগ দলৰ লগত নহয়, AJPৰ মাজতে আমি কম্পিটিশ্যনটো চলালোঁ। যে আমাৰ দলীয় যিবিলাক মানে সংগঠন মানে কমিটি থাকে, সেই কমিটিবিলাক পুনৰ গঠন কৰাটোত আমি আগভাগ ল'লোঁ। বিশেষকৈ যিটো বুথ কমিটি বুলি কয়, যিটো ভোট কেন্দ্ৰৰ জৰিয়তে এখন কমিটি থাকে, আপুনি য'ত ভোট দিয়ে সেইটো এটা আমাৰ ভোট কেন্দ্ৰৰ ভিত্তিত এখন বুথ কমিটি বুলি কোৱা হয়। সেই কমিটিখন গোটেই বৰপেটাত যদি আমি কৰি ল'ব পাৰোঁ সমষ্টিটো, আমি তেতিয়াহ'লে মানে কাজিৰঙা লোকসভা, তাৰপিছতে তেজপুৰ লোকসভা আৰু লখিমপুৰ লোকসভা, তাৰপিছত যোৰহাট আৰু ডিব্ৰুগড়, এইকেইটা লোকসভাৰ লগত আমি প্ৰতিযোগিতাত থাকিলোঁ। মানে ইয়াৰ ভিতৰত আমাৰ মানে AJP বিলাকৰ ভিতৰত যে কাজিৰঙাৰ AJPতকৈ আমি ভাল কৰিব পাৰোঁ নেকি, নিজৰ মাজত কম্পিটিশ্যন থাকিল।
আৰু মানে লখিমপুৰ বা তেজপুৰ এজিপিতকৈ আমাৰটো যাতে ভাল হয় আৰু সেইটো কৰাৰ পিছত আমাৰটোৱে স্বাভাৱিকতে ভাল হ'ল। আমি নলবাৰীত বুথ সন্মিলন পাতিলোঁ। মানে মই গোটেই বিষয়টোত আগভাগ লৈ আছিলোঁ। লোকসভা সমষ্টি কমিটিৰ মই কনভেনাৰ হিচাপে আছিলোঁ। মোক বহুতে বাধা দিছিল যে নলবাৰীত সভাটো পাতিব নালাগে, নলবাৰীৰ নিজা মানুহখিনি নাহিব পাৰে, এইকাৰণে নাহিব পাৰে তাত শক্তিশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে। কিন্তু মই জোৰকৈ পাতিলোঁ যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমি ইনডাইৰেক্টলি থ্ৰেট কৰিলোঁ যে আমাৰ সভাখনৰ যোগেদি। আৰু তেতিয়া আমাৰ মিত্ৰশক্তিৰ ফালৰ পৰা, মিত্ৰজোঁটৰ ফালৰ পৰা আমাক বৰপেটা চিটটো দিলে যে আমাৰ কাজিৰঙা এজিপি, তাৰপিছতে তেজপুৰ বা লখিমপুৰ এজিপি বা ডিব্ৰুগড় যোৰহাট এজিপিক আমি কিন্তু ইনডাইৰেক্টলি পৰাজিত কৰিলোঁ, কৰি আমি চিটটো পাবৰ কাৰণে সক্ষম হ'লোঁ। তাৰপিছত মই ভাবিলোঁ যে এইটো চিট আমি খেলিম, এজিপিত লাগি থকা মানুহৰ সংখ্যাটো কম আৰু অভয়াপুৰী যিটো 16 নম্বৰ সমষ্টি বৰ্তমান হৈছে সেইখন ভাল চিট বুলি কৈছে, ভাল সমষ্টি। তে মইতো আছোঁই ইয়াত, দলৰ সাধাৰণ সম্পাদক মই দীৰ্ঘদিন ধৰি, প্ৰায় 15 বছৰ হ'লোঁ। তে এজিপিত বহুত বেছি মানুহ নাই যিয়ে ইলেকশ্যন খেলিব, টিকেট দিলেও খেলিব, নিদিলেও খেলিব, এনেকুৱা মেণ্টেলিটি লোৱা দলৰ নেতা বহু সমষ্টিত নাই। কেইটামান সমষ্টিতহে আমি কাম কাজ কৰিলোঁ। তে মই ভাবিলোঁ যে এজিপিৰ ফালৰ পৰা আমাৰ 9টা MLA আছে, 9টা MLAৰ চিটটো পাব, 9টা হ'ল। আনফালেদি য'ত বিজেপিৰ MLA নাই তেনেকুৱা চিট ক'ত আছে আৰু কোনে কাম কৰি আছে, সেইটোত মই কৰি থাকিলোঁ কাম। আৰু বাকী যিবিলাকে কাম কৰি থাকিলে স্বাভাৱিকতে সেইবিলাকত মানে বিজেপিৰ চিটিং MLA আছে। মই মনে মনে ভাবিলোঁ যে বিজেপিৰ চিটিং MLAটো বাদ দি তেওঁলোকক চিটটো আমাৰ মানুহক নিদিয়ে, সেইটো কমলা দাই হওক বা আমাৰ কি নাম কয় ডক্টৰ জয়নাথ শৰ্মাই হওক, প্ৰবীণ হাজৰিকাই হওক, মই ভাবিলোঁ যে এই মানুহবিলাকক চিটটো নিদিব, মোৰটো খাটাং, মই নিজে ভাবিলোঁ। তেতিয়া বিজেপিৰ ফালৰ পৰা এটা কথা তেওঁলোকে কিন্তু চাউণ্ড দি আছে যে প্ৰতিটো জিলাত আমাক এটা চিট লাগে। মই তেতিয়া ভাবিলোঁ যে এজিপিৰ নেতৃত্ব, বিশেষকৈ আমাৰ সভাপতি, কাৰ্যকৰী সভাপতি, তেখেতসকলে নিশ্চয় এই কথাটো চাব যে এজিপিৰ আচলতে কিমানটা চিটত আমি লাগি আছোঁ, যে এজিপিয়ে যদি 15টাও ভাল চিট ল'ব নোৱাৰে আমাৰ দলৰ কৰ্মকৰ্তাসকলে মানি ল'ব নেকি? এইটোতো মানি নলয়। যদি 10টা বা 9টা চিটে আমি ভাল চিট ল'বলগীয়া হয়, তাতকৈ নিজাকৈ ইলেকশ্যন খেলাটো ভাল, নিজাকৈ খেলাটো ভাল। আৰু মই এই কথাটো দলৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু দলৰ কৰ্ণধাৰ যিটো আমাৰ কমিটি, জেনেৰেল ছেক্ৰেটাৰীসকলৰ সভাত মানে মই এই কথাটো কৈছিলোঁ যে আচলতে বিজেপিৰ কোনকেইটা চিটত যোৱাবাৰ 5,000 ভোটৰ পৰা 10,000 ভোটৰ ভিতৰত জিকিছিলে, ডিফাৰেঞ্চ, আৰু লগত এজিপি আছিল। যে বিজেপিৰ MLA যিকেইজন 5,000ৰ পৰা 10,000 ভোটৰ ভিতৰত জিকিছিল, তাত আমি ৱাৰ্ক কৰিব লাগে, তেতিয়াহ'লে বিজেপিক থ্ৰেট কৰিব পৰা যাব। কাৰণ MLAটো স্বাভাৱিকতে মানে তেখেতৰ হেৰিটো হয়, এণ্টি ইনকাম বেছিটো আহে। গতিকে সেই মানুহটো ভয় খাব। আৰু তাত প্ৰায় 12টামান তেনেকুৱা MLA আছে বিজেপিৰ, চিটিং MLA আছিলে। তাত যদি আমি ভালকৈ কাম কৰিলোঁহেঁতেন, বিজেপি আমাক হয়তো 15 নহয় 20টাই ভাল চিট দিবৰ কাৰণে ৰাজি থাকিলেহেঁতেন। তে আমি কৈছোঁ যে 9টা চিট বা 10টা চিটৰ কাৰণে, ভাল চিটৰ কাৰণে এজিপিয়ে কম্প্ৰমাইজ কৰিব নালাগে বা এলায়েন্স কৰিব নালাগে। আপোনাৰ কথাত মই মাজতে মাত মাতিছোঁ, আপোনাৰ কথাত মোৰ এনেকুৱা লাগিছে আপুনি এতিয়াও যেন এজিপিৰ যিটো টান, এজিপিৰ মনৰ ভিতৰত যেন এজিপি এতিয়াও সোমাই আছে। কাৰণ মানুহজন ইমান বছৰে এজিপিৰ লগতে জড়িত হৈ আছিল। আপুনি অসম আন্দোলনৰ পৰা আৰম্ভ কৰি 4 বছৰ আপুনি বিধায়কৰ পৰা আৰম্ভ কৰি ইয়াৰ মানুহখিনিৰ লগত আপুনি জড়িত হৈ আছিলে। সেইদিনা জয়ন্ত মল্ল বৰুৱাই আপোনাক কৈছে যে কোনো কাৰণত কেতিয়াও আপুনি বিজেপিলৈ নাহে, কিন্তু তেওঁৰ সেই মুখৰ বাণী মিছা প্ৰমাণিত কৰি আপুনি বিজেপিলৈ আহিল। এই কথাবিলাকে মোৰ এতিয়া এনেকুৱা লাগিছে আপোনাৰ লগত কথা পাতি যেন আপোনাৰ অন্তৰত এজিপি আছে, কিন্তু কথাবোৰ কৰিব পৰা যেন বিজেপি ওলাই আছে।
নাই মই কথাটো এই কাৰণে ক'লোঁ যে মই কিয় আহিলোঁ সেই কথাটো ক'বৰ কাৰণে ক'লোঁ যে এনেকুৱাকৈ মই ডেডিকেটেডলি লাগি থকা ব্যক্তি মই সেইটোহে ক'ব খুজিছোঁ তাৰপিছত মই মোৰ এবচেঞ্চত মই শুনিলোঁ মইতো ইয়াত কামেই কৰি আছোঁ তে মই এখন ডাঙৰ সভা পাতিছিলোঁ অভয়াপুৰীত য'ত প্ৰায় আমাৰ হিচাপমতে 21,000 মানুহ গোট খাইছিলে আৰু তাত আমাৰ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আহিছিলে 2 MP বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়া আহিছিলে আৰু অন্যান্য নেতাবিলাক আহিছিল তেওঁলোকে ক'লে যে এইবাৰৰ নিৰ্বাচনী প্ৰস্তুতিত আটাইতকৈ বেছি মানুহ হোৱা সভা অভয়াপুৰীৰখনে এই কথাটো কেশৱ মহন্ত ডাঙৰীয়া নিজেও ক'লে আৰু আমাৰ কৰ্ণধাৰ বাকীবিলাক MLA বিষয়ববীয়াৰ সভাত তেওঁ এই কথাটো নিজে ক'লে মই আৰু খাটাং হৈ আছিলোঁ চিটটো পাম তাৰপিছত মৌখেনো বিলাচীপাৰাত খেলিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে তেওঁৰ কথাটো আছিলে যে এই অঞ্চলৰ 3টা চিট আমাক লাগে এটা অভয়াপুৰী এটা বঙাইগাঁও আৰু এটা বিলাচীপাৰা এই 3টা সমষ্টি জিকিবই লাগিব যেনেকৈ হওক 3জন বিধায়ক এইফালৰ পৰা লাগিব এই 3টা আৰু তাত ভূপেন ৰায় ডাঙৰীয়া যদি বিলাচীপাৰা খেলে সহজ হ'ব এই কথাটো কৈ মই কথাটো গম পোৱা নাছিলোঁ যদি মই এইটো 3 মাহমান আগত গম পালোহেঁতেন মই হয়তো তাতে প্ৰস্তুতি চলালোহেঁতেন AGPৰ পৰা খেলিবৰ কাৰণে মই গোপনে মই নাজানাকৈ থাকি গ'লোঁ পিছত যেতিয়া মোক এই কথাটো ক'লে যে আপুনি তাতে খেলিব লাগে তেতিয়া মই না কৰি দিলোঁ যে মোৰতো সম্ভৱ নহয় মই তাত অচিনাকি মানুহ ইমান ডাঙৰ মই লিডাৰ নেতাও নহয় যে মোক নামে যাৰ পৰিচয় সেনেকুৱা ধৰণৰতো নহয় গতিকে মই তাত অস্বীকাৰ কৰিলোঁ আৰু তেতিয়া হয়তো আমাৰ দুয়োটা দলে ভাবিলে যে ভূপেন ৰায় ডাঙৰীয়া যদি ইলেকশ্যন নেখেলে তেতিয়াহ'লে তেওঁতো দলৰ টিকট যদি নাপায় নিৰ্দলীয় খেলি দিব পাৰে ডাঙৰ কথা নহয় তেতিয়াও জিকি যাব পাৰে বুলি ভাবিলে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ সকলোৱে মিলি মোক ক'লে যে মই ইলেকশ্যন খেলিব পাৰিম কিন্তু টংকেশ্বৰ মডেলত তেতিয়া আমাৰ কেশৱ মহন্ত ডাঙৰীয়াই মোক এই কথাটো ক'লে যে আপুনি ইলেকশ্যন খেলিব পাৰিব টংকেশ্বৰ মডেলটো কেনেকুৱা টংকেশ্বৰ মডেলটো হ'ল কি টংকেশ্বৰ ৰাভাৰ কথা কৈছে তেতিয়া ক'লে যে আমাৰ কেশৱ মহন্ত ডাঙৰীয়াই বোলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছিলে যে ইটোনো আৰু কেনে মডেল যে তেওঁ ক'লে আপুনি নাজানে নেকি যে ইয়াত কি নাম ৰণোজ পেগু ভুৱন পেগু ৰমাকান্ত দেউৰী এইবিলাক মানুহ বিজেপিৰতো নহয় এই মানুহবিলাক পদুম ফুলৰ ছবিত নিৰ্বাচন খেলে আৰু ৰণোজ পেগু ডাঙৰীয়া বেচিকেলি মানে গণশক্তিৰ মানুহ ভুৱন পেগু তেতিয়াহ'লে এই মডেলটো যেতিয়া দিলে তাৰপিছত মোক কেইবাবাৰো মাতিলে আৰু মোক কোৱা হ'ল ফণীদাই মোক কথাটো ক'লে যে তোমাক CMে ফোন কৰিব নহ'লে জয়ন্ত আহিব মানে জয়ন্ত মল্ল তাৰপিছত জয়ন্ত মল্ল দুদিন আহিল লগ পালোঁ আৰু লগ পোৱাৰ পিছত মোক মানে এইটো কনভাৰ্ট কৰি দিলে যে আপুনি নিৰ্বাচন খেলিবই লাগিব আৰু বিজেপিৰ টংকেশ্বৰ মডেলত খেলিব লাগিব তে মই জইন কৰিব লাগিব নে নালাগিব তেতিয়া ক'লে জইন কৰিব লাগিলে জনাম তাৰপিছত মই কেশৱ মহন্ত ডাঙৰীয়াক সুধিলোঁ অতুল বৰা ডাঙৰীয়াক সুধিলোঁ তেওঁলোকে ক'লে যে আপুনি জইন কৰিব লাগিলে আমি আপোনাক জনাম তাৰপিছত মোক জনাই দিলে আৰু ইয়াত মানে আচলতে হাল সলনি হ'ল যে বিলাচীপাৰা সমষ্টিত আৰু হাজো ছয়গাঁও সমষ্টিত 2জন মানুহ আৰু ইফালে আহিলে সমষ্টি আমাৰ নাওবৈচা সমষ্টি এই 3জন মানুহ বিজেপিৰ পৰা AGPত যোগদান কৰাই দিলে তাৰে জীৱেশ ৰায় আৰু প্ৰকাশ দাস আৰু বসন্ত দাস এই 3জন বিজেপিৰ পৰা আহি AGPত সোমাল তেওঁলোকেও অট'মেটিকেলি টংকেশ্বৰ মডেলতে গুচি গ'ল এইটো ইণ্টাৰেষ্টিং মডেল টংকেশ্বৰ মডেল হয় তেনেকৈ গুচি গ'ল আৰু সেইকাৰণে মই যিহেতু গণপৰিষদ দল মিত্ৰ শক্তিত আছে আৰু মই যিহেতু দলত সাধাৰণ সম্পাদক হিচাপে আছোঁ
তে দলৰ মই মানে ডিচিশ্যনটো মই অমান্য নকৰিলোঁ আৰু আনফালেদি যিহেতু অসম গণ পৰিষদ দল মিত্ৰশক্তিত আছে মিত্ৰশক্তিৰ ডিচিশ্যনটো অট'মেটিকেলি তেওঁলোকে যেতিয়া ব্ৰেক হোৱা নাই হেৰি আমাৰ মিত্ৰতা গতিকে সেইটো তেওঁলোকে মানি ল'লে আৰু মোৰ সেইকাৰণে মই ইয়াত জইন কৰিবলগা হ'ল আৰু মই নিৰ্বাচনত অংশগ্ৰহণ কৰিবলগীয়া হ'ল। CM-ৰ ফোন আহিল নে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আপোনাক এই AGPৰ পৰা বিজেপিলৈ যোৱাত সহায় কৰিলে? CM-ৰ ফোন নাহিল নাহিল, কিন্তু জয়ন্ত মল্ল ডাঙৰীয়া আহিল। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিল দুবাৰ তেওঁ মোক এইজন জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এদিন বাইট দিছিলে যে কোনো কাৰণতে আপুনি বিজেপিলৈ নাহে। এই বস্তুটো কেনেকৈ হ'ল মই অকণমান ভিতৰুৱা কথাখিনি ক'ব পাৰিব নেকি? কি ক'লে আপোনাক? ভিতৰৰ কথাটো এইটোৱে আছিলে যে ভূপেন ৰায়ক বহাই ৰখাটো নাযাব এই ডিচিশ্যনটো তেওঁলোকে ক'লে ভাবি যিহেতু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও এটা দলৰ বিষয়ববীয়া আৰু দলৰ দায়িত্বটো তেওঁ পালন কৰিছে তেওঁ আচলতে লিংকমেন আপুনি এনেকুৱা নাভাবে নেকি যেতিয়া সেই বিলাচীপাৰা যিটো সমষ্টি তাত আপোনাক খেলিবলৈ দিয়াৰ যিটো পৰিকল্পনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা এটা হ'ব পাৰে নেকি যে মানে আপোনাক AGPতে টিকট দি বিলাচীপাৰালৈ নি আপোনাক হৰুৱাৰ এটা প্লেনিং এনেকুৱা হ'ব পাৰে নেকি যে AGP দলৰ পৰা যদিও প্লেনিং নাছিল হৰুৱাটো কিন্তু মই নিজে সাহস নকৰিলে হয় মোক যদি বঙাইগাঁও মোক যদি বজালি মোক যদি বৰপেটা এনেকুৱাটো দিলেহেঁতেন মানে ইফালে মানে যিটো লোকসভা সমষ্টিত মই মানে হেৰি হিচাপে আছিলোঁ অসম গণ পৰিষদ দলৰ বৰপেটা লোকসভা সমষ্টিৰ মই মানে আহ্বায়ক হিচাপে কনভেনাৰ হিচাপে মই কাম কাজ কৰিছিলোঁ মোৰ লোকসভা সময়ত বহু সমষ্টিত মই ভালকৈ অহা যোৱা কৰা আছে আৰু মই বহুত দলৰ নেতাকৰ্মীক মই চিনি পাওঁ সেইকাৰণে মই ইফালে যদি মই বজালিত হাৰোঁ কিন্তু মোৰ মনটো সাহসটো থাকিব বৰপেটাত যদি মই হাৰোঁ মোৰ সাহস আছে কিন্তু বঙাইগাঁৱত যদি মই হাৰিও যাওঁ মোৰ সাহস আছে তাৰমানে মই বঙাইগাঁও বৰপেটা বজালি এইবিলাকত বহুত দলৰ কৰ্মীক মই চিনি পাওঁ নেতাক চিনি পাওঁ হয় গতিকে মই বিলাচীপাৰাত মই ইমান হেৰি নহয় কাৰণ দলৰ কাম মই বিলাচীপাৰাত সিমান কৰা নাই যিটো মই বৰপেটাৰ লোকসভা সমষ্টি জিকোৱাৰ স্বাৰ্থত মই যিখিনি কাম কাজ কৰিছিলোঁ বৰপেটাৰ বিভিন্ন সমষ্টিত বজালি ভবানীপুৰ চৰভোগ বা নলবাৰী সমষ্টি ইফালে হাজো ছয়গাঁও এনেধৰণে মই বহুততে কাম কাজ কৰিছিলোঁ গতিকে ইফালে মোৰ মানুহবিলাকৰ লগত অলপ মানে ঘনিষ্ঠতাটো সম্পৰ্কটো বেছি আছে হয়তো মই ইফালেও হাৰিম কিন্তু মানে মোৰ হেৰি আছিলে সাহসটো আছিলে কিন্তু বিলাচীপাৰাত মোৰ সাহস নাই মই ৰায় ডাঙৰীয়া এটা কথা কওক একদম আমি পডকাষ্ট মানে কি আমি ঘৰুৱা কথা পাতিব তেনেকুৱা টাইপত এইটো কিছুমান ধৰক টিভি চেনেলত আপুনি ইণ্টাৰভিউ দিলে কম সময় পায় ইয়াত বেছি সময়ো পায় কিন্তু অন্তৰৰ কথা কিছুমান পাতিব কেতিয়াবা মন যায় আপুনি এই যে 40 বছৰ সেই অসম আন্দোলনৰ পৰা আলফাৰ সময়ৰ সেই ঘটনা পৰিঘটনা আপুনি জানে 4বাৰকৈ আপুনি বিধায়ক হৈছে 3বাৰ আপুনি পৰাজিত হৈছে 7বাৰকৈ আপুনি ইলেকশ্যন খেলিছে গোটেই যিটো আঞ্চলিক যিটো দল অসম গণ পৰিষদ সেইটোৰ পৰা ওলাব আপুনি পাৰিব জানো নে টংকেশ্বৰ যিটো মডেল সেই মডেলটো যিটো কথা ক'লে অন্তৰখনৰ ভিতৰত AGPক লৈ আছো বাট ইলেকশ্যনটো মই বিজেপিৰ পৰা খেলিম যিটো টংকেশ্বৰ মডেলৰ কথা ক'লে মানুহজন আপুনি এতিয়াও সেই আঞ্চলিকতাবদ্ধতে আছেনে নাই তাৰমানে মোক কিছুদিন টাইম লাগিব মন পৰিৱৰ্তন হোৱাৰ কিন্তু কাম মইতো কামেই কৰোঁ আৰু এই নতুন দলটোত এই বঙাইগাঁও জিলাৰ যিখিনি বিষয়ববীয়া আছে সকলোকে মোক আদৰি লৈছে সকলোৱে কিন্তু তেওঁলোকৰ হ'ল কি দুই এজনে বেয়া পোৱাৰ কাৰণটো অন্য নাই তেওঁলোকৰ হয়তো যদি বিজেপিৰ মাজৰ পৰাই কাবাক টিকট দিলেহেঁতেন এই চিনটো থাকিয়ে গ'লেহেঁতেন এইটো চিনাৰিও থাকিলেহেঁতেন কাৰণ ইয়াত ভালেকেইজন ব্যক্তিয়ে টিকট বিচাৰি কাম কাজ কৰিছিল মানে ব্যক্তিগতভাৱে যে মই বিজেপিৰ পৰা খেলিম এনেধৰণে কাম কাজ কৰিছিল সেই তেওঁলোকৰ যিখিনি সমৰ্থক আৰু তেওঁলোকৰ সেই প্ৰাৰ্থীজন অলপ সহজ হ'ব পৰা নাই তাৰে বহুতকেইজন এতিয়া হৈছে আৰু লাহে লাহে মোৰ লগত চলি গ'লে তেওঁলোক নিশ্চয় সহজ হ'ব আৰু মোৰো যদি ইয়াত থাকিবই লগা হয় তেতিয়াহ'লে মই
নিশ্চয় দলটোৰ হৈ কাম কাজ কৰি যাম। বুজিছোঁ। অলপ সময় লাগিব আপোনাৰ। সময় লাগিব। মানে হাতীৰ পৰা আপুনি পদুমলৈকে। পদুমলৈ আহিলে হয়। অকণমান সময় লাগিব, সময় কাৰণ লাগিব। ইমান বছৰ তেখেতে AGPৰ লগত জড়িত হৈ আছে। এজন যুৱকৰ এটা কান্দোন ইয়াত খুব চৰ্চা হৈ আছে। তেখেতৰ নামটো আছিলে, মই পাহৰিলোঁ, সঞ্জয় ৰায়। হয়। তেখেতে টিকট প্ৰত্যাশী আছিল, খুব আশা কৰিছিল, বয়সো বৰ বেছি হোৱা নাছিল ভেপুলা ল'ৰাজনৰ। টেলিভিশ্যনত মই ছ'চিয়েল মিডিয়াত দেখিছোঁ, ইমানেই কান্দিছে ল'ৰাজনে যে তেওঁ টিকট পাব লাগিছিল, ইমান বছৰৰ পৰা কাম কৰি আছিল। আপুনি সেই ভিডিঅ'টো দেখিছেনে মই তেখেতৰ? দেখিছোঁ। কি ক'ব আচলতে সেই পুৰণা যিসকল বিজেপি বা বিজেপিৰ লগত জড়িত হৈ থকা মানুহখিনি, তেওঁলোকে টিকট নাপালে, আপুনি AGPৰ পৰা আহি টিকট পালে, এতিয়া ইলেকশ্যন খেলিব, এই কথাটোৱে আপুনি কেনেকৈ ভাবিছে বৰ্তমান? নাই, এই কথাটো মানে বঙাইগাঁও জিলা বিজেপি অভয়াপুৰী সমষ্টিটোত বহুতোকে মুক্ত বিচৰণ কৰিব দিলে। সেইটো মই ভাবোঁ যে জিলা কমিটিৰ সেইটো আচলতে ঠিক হোৱা নাই। নিৰ্বাচন খেলিব খুজিলে মানে বহুত কষ্ট কৰিবলগীয়া হয়, দিন ৰাতি সমান কৰিবলগীয়া হয়, ক'ত যাবলগীয়া হয়, কি কৰিবলগীয়া হয়, সেইটো সময়েহে জানে। নিশ্চয়। গতিকে সেই ল'ৰাটোক ইমানখিনি আগুৱাই দিবই নালাগিছিলে, বা সেইটোৱে। আৰু তেওঁ যিহেতু নতুন, আৰু নিৰ্বাচনত এটা মানে হ'ল কি মুস্কিলটো কি, এটা মানুহ আপুনি নাপাব যে তোমাক ভোট নিদিওঁ, এটা মানুহ আপুনি নাপায়। চবেই ক'ব ভোট দিব। চবেই ক'ব। হয়, ইয়াত দুজনমান আমাৰ ইয়াত ইলেকশ্যন খেলি থকা মানুহ থাকেতো, অলপ চলপ ভোট পায়, 300, 400, 500 পায় নিৰ্দলীয় হিচাপে। হয়। কিন্তু তেওঁ যেতিয়া ক'ৰবাত যায়, মানুহ লগ কৰে, হ'ব তোমাক নিদিনো আৰু কাক দিম। সেই বস্তুটো মানে ইলেকশ্যনত উঠা মানুহবিলাকৰ কাৰণে মানে বিপদ। এইটো খুব কিন্তু মই পুৰণা মানুহ হিচাপে মই অলপ মানুহৰ পাল্চটো অলপ মই বুজি পাওঁ। বুজি পাই যায়। মই বুজি পাওঁ, মই বিশ্বাস নকৰোঁ। মানে কি কাৰণত মানুহজনে বেয়া পাল সেইটো আপুনি বুজিব নোৱাৰে, কিন্তু সেই ভোটটো আপুনি নাপাবও পাৰে। এতিয়া ধৰি লওক মই আপোনাৰ সমষ্টিৰ ভোটাৰ, হয় মোক আপুনি লগ পালে, হয় এনেকৈ আমি সাক্ষাৎ হ'লোঁ আৰু হয়। আপুনি প্ৰথম সাক্ষাৎ মোক কি বুলি ক'ব বাৰু? মই কওঁ যে ভালে আছেনে? ভালে আছে দাদা। অঁ, এইবাৰ কি কৰি আছে? মইতো এইবাৰ এনেকুৱা চিন্তা কৰিছোঁ, মোৰ লগত থাকিব লাগে। একদম দাদা, আপোনাৰ লগত নাথাকি আৰু কাৰ লগত কাৰ থাকিম লগত দাদা? থাকিম সেইটো কথাই ক'ব। কিন্তু মই মানুহটো বিশ্বাস মই নকৰোঁ, মানে দেখিলে মানে বুজা যায়। আৰু এই সঞ্জয়ৰ সমস্যাটো হ'ল সেইটোৱেই, সি বহুত ঠাইত ঘূৰি দিলে, দিয়াৰ ফলত মানুহবিলাকে তেওঁক আশ্বাস দিলে যে আমিনো আছোঁৱে, আমিনো আছোঁ। আৰু এনেকুৱাকৈ মানুহবিলাকে বুজাই দিয়ে, ইয়াত কোনে কিমান ভোট পাব মানুহে ব্যাখ্যাও কৰি দিয়ে, যে ভূপেন কিমান পাব, কোন গাঁৱত পাব, ব্যাখ্যা কৰি দিয়ে যে ভূপেন হাৰ্ডলি 15,000 ভোট। ভূপেনে যদি 15,000 পায়, তুমি জিকিব পাৰিবানে নাই? বোলে মইতো খুৰা, মইতো জেঠা, মইতো দাদা, মইতো বহুত বেছি পাম। তেতিয়া চিন্তা নাই, তুমি জিকি যাবা, তুমি এৰি নিদিবা। অঁ, এৰি নিদিবা। মানুহজনে মানে হিচাপ কৰি দি দিব যে ভূপেনে 15 পালে তুমি জিকিবানে নাই। আৰু তেওঁৰ অমুক অমুক গাঁৱত এইখিনি মানুহ আছে নহয়, তাৰ লগত যিবিলাক আছে, মোৰ লগত যিবিলাক মানুহ আছে, সেই মানুহবিলাক ৰাজনীতিত মানে কিছু লেংগুৱেজ ইউজ কৰে, মানে সেইকাৰণে দলৰ সকলো ল'ৰা বা যুৱকে আমাৰ লগত ঘূৰিব অলপ টান পায়। টান পোৱাৰ কাৰণটো হয় কি, এই বিপক্ষবিলাকে কৈ দিয়ে যে সঞ্জয়ৰ লগত যিবিলাক মানুহ তাৰ লগত থাকিব, সেইবিলাকে মোৰ মানুহবিলাকক ক'ব যে ভূপেন ৰায়ৰ চামচাকেইটা আছেতো, সেইটোৱে ক'ব। সি লাগিলে কলেজৰ প্ৰফেচাৰে হওক, তেওঁ এই কথাটো কৈ দিয়ে। সেইটো কোৱাৰ পিছত অৱশ্যে মানুহবিলাকৰ জেদটো বাঢ়ি যায়, যদি মোৰ লগত আছেই, মানুহটোতো চামচা হয় নে নহয় সেইটো কেনেকৈ ক'ব? এই বহুত মানুহ চিনচিয়াৰ মানুহ আছে মোৰ লগত, মই পুৰণা হিচাপে মই ইয়াত কাম কাজ কৰি থাকোঁ, মানুহৰ লগত মোৰ মিলা প্ৰীতি আছে, আৰু মোৰ ব্যক্তিগতভাৱেও মিলা প্ৰীতি আছে। গতিকে মানে সেইকাৰণে সঞ্জয়ে হয়তো তেওঁৰ মনটো ভাঙি গ'ল, তেওঁ টিকেট নাপালে। তেওঁলোকৰ সময় আছে, সময় আছে, কিন্তু মানে ৰাস্তাটো সঠিকভাৱে নিজেই নিৰ্মাণ কৰি লৈ যাব লাগিব, আৰু সেইটো ৰাস্তাৰে নিজেই গাড়ী চলাব লাগিব। নিশ্চয় নিশ্চয়। নিজে বনোৱা ৰাস্তা। হয়। ৰায় ডাঙৰীয়া, মই আপোনাৰ মানুহজনৰ বিষয়ে জানিব আহিছোঁ, আৰু বিশেষকৈ আপোনাৰ ছাত্ৰ ৰাজনীতিৰ পৰা আজিলৈকে। আপুনি অভয়াপুৰী মহাবিদ্যালয়, তাৰপিছতে গুৱাহাটী বিশ্ববিদ্যালয়। মই বিশ্ববিদ্যালয়লৈকে নগ'লোঁ।
মই আচলতে BA পাছ কৰাৰ পিছত হয়। মই ইফালে আহি গ'লোঁ। মই আৰু বেক সিফালে নগ'লে নকৰিলোঁ মই। আপুনি অভয়াপুৰী মহাবিদ্যালয়ত 3বাৰকে আপুনি GS আছিল হয়, জেনেৰেল ছেক্ৰেটাৰী জেনেৰেল হিচাপে ছেক্ৰেটাৰী আছিলোঁ। আছিল হয়। ছাত্ৰ ৰাজনীতি তেতিয়াই আৰম্ভ হয়। কওক অকণমান তেতিয়া সময় কি আছিল সেই সময়খিনি সেই সময় পৰিস্থিতিখিনি তেতিয়াৰ সময়টো অস্থিৰ সময় আছিল অসমত। অসম আন্দোলন চলি আছিল। আৰু অসম আন্দোলনৰ সময়ত মোটামুটিভাৱে অসমীয়া মানুহ, মইতো ভাবোঁ 99% অসমীয়া মানুহ অসম আন্দোলনৰ সমৰ্থক আছিলে। আৰু তেনেকৈ আমিও এটা উৎসাহ পাইছিলোঁ। আৰু অভয়াপুৰী কলেজত তেতিয়া মানে সকলোবিলাক ছাত্ৰ ছাত্ৰী মোটামুটি অসম আন্দোলনৰ সমৰ্থকে আছিল। কেৱল চৰ চাপৰিৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী আহিছিল তেওঁলোক অলপ বিৰোধিতা কৰিছিল যদিও তেওঁলোকে মানে মাত মাতিব পৰা অৱস্থাটো তেওঁলোকৰ নাছিল। গতিকে কলেজত থাকিয়ে তাৰ পৰাই মানে আমি ইয়ালৈকে আহিবলগীয়া হ'ল। তেনেকুৱা। আপুনি কলেজত 3বাৰকৈ ছাত্ৰ ৰাজনীতিত GS হৈছে, সাধাৰণ সম্পাদক হয়। হৈছে। তেতিয়া ভাবি লৈছিল নে মই ৰাজনীতিয়ে কৰিম? ভবা নাছিলোঁ। একেবাৰে ভবা নাছিলোঁ। তেতিয়া আমাৰ একমাত্ৰ উদ্দেশ্য আছিল যে অসম আন্দোলনটো সফল হ'ব লাগে, সেইটো লাগে, সেইটোৱে ভাবিছিলোঁ। আৰু যদি পঢ়া শুনা কৰিলে আপুনি তাৰপিছত BA পাছ কৰিলে, হয়। কি যদি ৰাজনীতি নকৰিলেহেঁতেন কি হ'ম বুলি ভাবিছিলে? কিবা এটা প্লেনিং? সেইখিনি সময়ত একো ভাবেই নাছিলে। কিন্তু মোক চাকৰিও অফাৰ কৰিছিলে। আমাৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকন ডাঙৰীয়াই তেওঁৰ ভায়েককো পঠাই দিছিলে মোৰ তাতে, যে ভূপেনে চাকৰি কৰিব নে কি কৰিব, তাৰ সমষ্টিটো সিমান ভাল নহয়। মোৰ সমষ্টিটো সিমান ভাল নহয়। কিন্তু মই কিবা কাৰণত নিচাটো ইফালে থাকি গ'ল। মই চাকৰিৰ চিন্তা চৰ্চা নকৰিলোঁ আৰু ইণ্টাৰভিউ দি নাপালোঁ ক'তো। চাকৰি বিচাৰিয়ে নাপালোঁ। তেনেকৈ আহি মই অসম গণ পৰিষদ দলৰ লাহে লাহে ভাল সময় পালোঁ। আৰু তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া আৰু মন্ত্ৰীসভাৰ সদস্য বৃন্দাবন গোস্বামী ডাঙৰীয়াকে আদি কৰি থানেশ্বৰ বড়ো ছাৰ, এওঁলোকে যথেষ্ট মৰম কৰিছিল। আৰু তেতিয়া গাঁওবিলাকত আমি যেতিয়া গৈছিলোঁ ৰাজনীতিত সোমোৱাৰ পিছত, অসমত যেতিয়া অসম গণ পৰিষদ দলৰ চৰকাৰ হৈছিল, তেতিয়া গাঁওবিলাকৰ অৱস্থাটো বেয়া। কোনো গাঁৱতে, গাঁওখনত যিটো আটাইতকৈ ভাঙা ঘৰ সেইখনেই স্কুল। গাঁওখনত আটাইতকৈ ভাঙা ঘৰটোৱেই স্কুল। আৰু গাঁৱৰ মানুহবিলাকৰ খুবেই ইচ্ছা আছিল। আৰু তেতিয়াৰ সভা সমিতিবিলাক এনেকুৱা মানে বাধ্যবাধকতা নাছিল, বাধাও নাছিল। আমি স্কুলবিলাকতে সভা সমিতি হৈছিল। বেলেগ কোনো ঘৰো নাই। গাঁওবিলাকত কোনো ক্লাব ইত্যাদি বহিবৰ কাৰণে আজি এনেকুৱা কমিউনিটি হ'ল, কোনোবা ভাল নামঘৰ তেনেকুৱা নাই আমাৰ অঞ্চলবিলাকত। সভা সমিতি স্কুলবিলাকতে হয়। আৰু স্কুল ঘৰটো যিহেতু একেবাৰে ভাঙি যোৱা স্কুল ঘৰ, উৱলি যোৱা, তাত ৰাইজে ডিমাণ্ড কৰিছিল যে আমাৰ স্কুলটো কিবাকৈ বনাই দিব লাগে। আৰু এই স্কুলবিলাক বনাই দিয়াৰ ফলত পপুলাৰিটিটো বাঢ়ি গ'ল। আৰু তাৰপিছত আলফাৰ আন্দোলনটো আহিলে। আমি আলফাৰ আন্দোলনটো ভালে সমস্যাৰ সন্মুখীন হৈছিলোঁ। আৰু ইয়াত লগে লগে আমাৰ আৰু এটা আন্দোলন আছিল নামনি অসমত, সেইটো হ'ল মানে আপচুৰ যিটো আন্দোলন। তাৰপিছত আপচুৰো এটা গ্ৰুপ আহিল BLT, তাৰপিছত NDFB। এই এনেধৰণৰ হিংসাত্মক পৰিস্থিতি আহিল। আমাৰ নামনি অসমত প্ৰায় একেৰাহে 100 দিন এনেকুৱা বন্ধ দিয়ে আপচুই, আন্দোলনকাৰীবিলাকে। 100 দিনলৈকে বন্ধ দিয়ে, এমাহলৈকে বন্ধ দিয়ে, তেনেকুৱা। কোনো ক'তো যাব নোৱাৰা হয়। তেতিয়া ট্ৰেইন এস্কৰ্ট কৰিবলগীয়া হয়। আৰু ট্ৰেইন এস্কৰ্ট কৰে নতুন মেজিষ্ট্ৰেট যিবিলাক APSC পাছ হৈ যিবিলাক এক্সিকিউটিভ মেজিষ্ট্ৰেট হয়। মই কান্দা দেখিছোঁ মেজিষ্ট্ৰেট। উপায় নাই। তেতিয়া ট্ৰেইন নিউ বঙাইগাঁও টু শ্ৰীৰামপুৰ পাৰ কৰাই দিব লাগে, এস্কৰ্ট কৰিব লাগে ট্ৰেইনটোক। তেনেকুৱা দিন গৈছে। আৰু হাজাৰ নহয় কিজানিবা লাখেই হ'ব নেকি মানুহৰ ঘৰ বাৰী পুৰা যোৱা, সেনেকুৱাও দেখিছোঁ। সেইবিলাকত মই নিজে লাগিছিলোঁ, গৈছিলোঁ, সহায় কৰিছিলোঁ মানুহক। হাজাৰ হাজাৰ মানুহৰ মানে গৃহহীন হৈছিল, বম ব্লাষ্ট হৈছিল, অজস্ৰ বম ব্লাষ্ট হৈছিল বঙাইগাঁও চহৰত। এই দৃশ্যবিলাক দেখিছিলোঁ। তেতিয়াই মানে আপুনি লাহে লাহে এনেকুৱা ক'ব পাৰোঁ যে সেই সময়ৰ পৰাই মানে ভূপেন ৰায় ডাঙৰীয়া এজন নেতাৰ জন্ম হৈছিল লাহে লাহে, ক'ব পাৰি? ক'ব পাৰি।
তেতিয়াৰ ৰাইজৰ পৰাই লগত মানুহে থাকি। আঁকোৱালি লৈছিল মানুহে তেতিয়াৰ পৰাই আঁকোৱালি লৈছিল মানুহে ঘনিষ্ঠ কেনেকে হ'ল এই এজিপিৰ যিসকল নেতা তাৰপিছত মই নিৰ্বাচন খেলিলোঁ প্ৰতিদ্বন্দ্বীও বেলেগ নাই বেলেগ 91 মানুহ নাই টিকেট বিচৰা মানুহ নাই 91ত হয় 91ত নিৰ্বাচন খেলাৰ পিছত মোৰ প্ৰতিদ্বন্দ্বী নাই তেনেকৈ টিকেটটো পাই গ'লোঁ কিন্তু টিকটত মোৰ মানে পৰিশ্ৰমে হয়তো মোক জিকালে আৰু মই কোনো নেতা হিচাপে মোৰ কিছু নাই আৰু মোক কোনো ছাৰ কোৱা মানুহো নাই তেতিয়া মোতকৈ বয়সত দলৰ প্ৰতিজন ৱাৰ্কাৰে বয়সত ডাঙৰ তেতিয়া মোক ছাৰ কোৱা মানুহ নাই নাম ধৰি মাতে ভূপেন ইফালে আহ ভূপেন ইফালে যা ইফালে যা এতে যা তই আহিবি কালি এই ধৰণৰ কথাই চলিছিল আৰু ময়ো ফিল নকৰিছিলোঁ মই ফিল নকৰোঁ ডাঙৰবিলাক আৰু তেতিয়া মই আজিৰ নিচিনা এই চিষ্টেমটো নাই আজিৰ যিটো VIP চিষ্টেম মানুহৰ মাজত আহিছে মোবাইলত কথা পাতি মোবাইলত মেছেজ দি যিটো সংগঠন কৰে সেনেকুৱা নহয় আমি গৈছোঁ কোনোবা চোতালে গাঁৱত গৈছিলোঁ তাতে মানুহৰ ঘৰত ৰাতি থাকি দিছিলোঁ আমাক কোনো ভাল একো নালাগেও ভাল খানাও নালাগে ভাল ঘৰো নালাগে মানুহৰ ঘৰত থাকি দিওঁ আৰু মানুহৰ ঘৰত ৰাতি থাকিলে একেলগে এগাল ল'ৰা বা মানুহ আহি চবে মিলি ভাত চাত খাওঁ তেওঁলোকৰ ঘৰত খৰচো নাই গৃহস্থই খুৱাই দিয়ে ৰাতিপুৱা আৰু 3 ঘৰ 4 ঘৰ মানত আৰু চাহ খাবৰ কাৰণে মাতে খাই মেলি আহোঁ তেতিয়া ব্যস্ততাও নাই তেতিয়া হাতে লেখা চিঠি আমি দিব লাগে তেতিয়া তেনেকৈ গৈ মানুহৰ মাজত একেবাৰে নিজৰ হৈ পৰিছিলোঁ তেনেকৈ সকলো আমি ৰাজনীতিয়ে নহয় সকলো অনুষ্ঠানতে মই জড়িত আছিলোঁ বিহুই কওক ফুটবল খেলাকে আদি কৰি ভালকৈ অৰ্গেনাইজ কৰে আমাৰ এই অঞ্চলবিলাকত ফুটবল খেলা লোকেল যিবিলাক খেলা হয় ভলীবল খেলাকে আদি কৰি এইবিলাক মানে আমি উপস্থিত থাকোঁ তেনেকৈ জনপ্ৰিয়তাটো হয়তো বাঢ়ি গৈছিল মোৰ বৰ্তমান সময়ত ৰাজনীতিৰ আটাইতকৈ ডাঙৰ চেলেঞ্জটো কি বুলি ভাবে আপুনি এতিয়াৰ চেলেঞ্জটো সমস্যাটো টেকেল কৰাটোই চেলেঞ্জ এতিয়া ভোটাৰ শিক্ষিত তেওঁলোকক কেনেকৈ আপুনি টেকেল কৰে সেইটো আপ টু ইউ উন্নয়ন লাগিবই এতিয়া তেনেকুৱা নিশ্চয় আৰু কিছু আছে হয় হাত খৰচটো বিচৰা আছে এতিয়া বহুত মানে ব্যয়বহুল হ'ল ৰাজনীতি আগতে পইচা নালাগে আগতে মাত বল লাগে আজিকালি পইচা লাগে ব্যয়বহুল হ'ল ৰাজনীতি মই জনামতে আপোনাৰ মোক কোনোবাই ক'লে আজি ইয়াত কথা পাতে আপোনাৰ এখন স্কুটাৰ আছিলে হয় কি নাম আছিলে স্কুটাৰখনৰ ভেস্পা নহয় এই হেৰি বাজাজ চুপাৰে হয় কি হৈছিলে বাজাজ প্ৰিয়া কি আছিলে সেইখন আৰু কেনেকুৱা তাতো উঠি আপুনি আগতে বোলে প্ৰচাৰ সেইখনত যায় সেইখনতে প্ৰচাৰত গৈছিলোঁ মই আৰু মোৰ খুৰাটো তাতেই এই বাজাজ মানে যিখন প্ৰিয়া আছিল সেইখনতে আৰু সেইখনতে বহুত ল'ৰা সেইখন লাৰি চাবৰ কাৰণে মানে বিচাৰে তেতিয়া মানে গাঁওবিলাকত গাঁও তেনেকুৱা আমাৰ অঞ্চলবিলাক পিছপৰা তেনেকুৱা কোনো মটৰ বাইক বা সেনেকা স্কুটিটো অহাই নাই তেতিয়া ভেস্পা তাৰ পিছত আহিছে বাজাজ প্ৰিয়াটোৰ পৰা বহুত ল'ৰা ছোৱালী মানে ল'ৰাই মানে শিকিছে মানে স্কুটাৰ চলাই চাব পৰা সেইটো মানে বহুত মোৰ পৰাই শিকি গৈছে মই এটা বস্তু দেখিছোঁ আপোনাক হওক বা ফণীভূষণ চৌধুৰীদেৱ বা ফণীভূষণ চৌধুৰীদেৱৰ পুত্ৰ শান্তনু হওক বা আপোনাৰ ল'ৰা হওক তেওঁলোকক যেতিয়া এজন নেতাৰ পুত্ৰ বা এজন নেতা যেনেধৰণে মানে যিটো সহজ সৰল সেইটো মই ফিল কৰিলোঁ ফণীভূষণ চৌধুৰীকতো সকলোৱে জানে যে সাধাৰণ নেতা এজন আৰু ইমান বছৰে জিকিয়ে আছে ঠিক তেনেধৰণে আপোনাকো মই তেনেকৈ দেখিছোঁ ইয়াত সাধাৰণভাৱে আপুনি থাকে সেই বস্তুটোৱে মানুহক ওচৰ চাপোৱাই অনাৰ ক্ষেত্ৰত বেছি সহজ হয় নেকি হয় সহজ হয় সেইটো হয় আৰু আমি আচলতে যিটো পৰিৱেশৰ পৰা আহিছোঁ সেই পৰিৱেশটো মানে নিজৰ গাঁৱতে থাকিলোঁ মানে নিজৰ অঞ্চলটোতে থাকিলোঁতো গতিকে আমাৰ পৰিৱেশটো চেঞ্জ নহ'ল সেইটোৱে আপোনাৰ এটা ঘৰ আছিল বোলে তাক হোৱাইট হাউচ বুলি কয় তাৰমানে সেইটো ঘৰটো মোৰ নহয় আমাৰ সমবায় সমিতিৰ এটা সৰু ঘৰ আছিল তাতে সমবায় সমিতিৰ এজন কৰ্মচাৰী থাকিছিল সেইটোতে আমাৰ সন্ধিয়া সময় তাতে আড্ডা মাৰি দিওঁ আৰু আমি বহুত ল'ৰা মানে কিছুমানে নিজৰ কামত যায় কিছুমানে দলৰ কামত যায় কিছুমানে বিভিন্ন কাম কাজ কৰি আহি সন্ধিয়া এবাৰ মানে আমি আড্ডা দিওঁ আৰু সপ্তাহত প্ৰায় 3 দিন পিকনিক থাকেই আমাৰ তাতেই মানে পিকনিক কিন্তু ডিমা এটা দিয়েও হ'লেও পিকনিক তেনেকুৱা থাকে আৰু তাতে আড্ডা মাৰিলোঁ হোৱাইট হাউচ বুলি কেলে কৈছিলে সেইটো
বগা তাতে আমাৰ এই অঞ্চলৰ গোটেইবিলাকে একগোট খায়, বগা বুলি নহয়, সেইটোৰ নামেই দিলে যিহেতু গোটেই নেতাবিলাক বহেইটো হোৱাইট হাউচে নাম আৰু সেনেকুৱা কৈ দিলে, তেনেকুৱা। এতিয়া আহিলো অকণমান আপোনাৰ সমষ্টিটোৰ কথা। ভোটাৰ কিমান আছে, কেলকুলেশ্যন এটা হৈছে, মাইনৰিটি কিমান আছে, আপুনি কেনেধৰণে আগবাঢ়িছে? মাইনৰিটি ভোট 40,000 মান আছে আৰু বাকী খ্ৰীষ্টান ভোট 3,000 মান আছে। বাকীখিনি হিন্দু মানে হেৰিৰ মানুহ ভোটেই হ'ব বাকীখিনি। এই তিনিটাই ভোট মানে 43,000 মান ভোট মানে খ্ৰীষ্টান আৰু মুছলিম ভোট আছে, বাকীখিনি মানে হিন্দু ভোটেই আছে। 1,70,000 মান আছে ভোট। 1,82,700 কিমানটা আছে। আৰু এইবাৰ নতুন প্ৰজন্মই এটা নিৰ্ণায়ক ভূমিকা ল'ব নিৰ্বাচনত। নতুন ভোটাৰ বহুত আহিছে, 18 বছৰতকৈ ওপৰত। নতুন যিসকল আহিছে তেওঁলোকৰ প্ৰতি আপোনাৰ কেনেকুৱা চিন্তাধাৰা, কেনেকুৱা বৰ্তমান সময়ত? চিন্তাধাৰা এতিয়ালৈকে মই মানে তেনেকুৱা কোনো চিন্তাধাৰা লোৱা নাই, কিন্তু নতুনসকলকতো আদৰি ল'বই লাগিব, ল'বই লাগিব। গতিকে নতুনবিলাককে মই আগবঢ়াই দিছোঁ। আৰু দলত বৰ্তমান আমাৰ মই যেতিয়া AGPত আছোঁ, AGPৰ যিসকল বিষয়ববীয়া বৰ্তমান সেইবিলাকক পুৰণা AGPৰ বিষয়ববীয়াবিলাক যিবিলাক ৰিটায়াৰ্ড তেওঁলোকে চিনি নাপায়, মানে সকলো নিউ ফেচ আছে AGPত। কিন্তু BJPত মই যিহেতু এতিয়া আহিলোঁ আৰু BJPৰো গ্ৰুপটো নতুন আৰু ইয়ঙে গোটেই গ্ৰুপটো। গতিকে মই ভাবোঁ আমাৰ উঠি অহা চামৰ মাজতে BJP আৰু AGPৰ কৰ্মকৰ্তাসকল আছে। বৰ্তমানৰ যিগৰাকী MLA, যিটো কংগ্ৰেছত আছে যে পৰিয়াল কেন্দ্ৰিক যিটো ৰাজনীতি, কাৰোবাৰ নেতাৰ পুত্ৰই পায়, তো সেইটোৱে ইয়াত প্ৰভাৱ পেলাব বুলি ভাবেনে? নহয়, তাৰমানে তেওঁৰ ল'ৰাটোক ইমান গুৰুত্ব দিয়া নাই ইমান ৰাইজে। তাৰমানে তেওঁক আগতে দিলে, যোৱাবাৰ গুৰুত্ব দিছিলে যে ইয়াত আছিলে চন্দন চৰকাৰ ডাঙৰীয়া, তেওঁৰ পুত্ৰ, তেওঁ নাম থকা মানুহ, নামটো কি আছিলে জানো? প্ৰদীপ চৰকাৰ। চন্দন চৰকাৰ নাম থকা মানুহ, কিন্তু তেওঁৰ পুত্ৰ হিচাপে তেওঁক যোৱাবাৰ মানে বহুতে আঁকোৱালি লৈছিলে। কিন্তু ল'ৰাজনক মানুহে কোৱা শুনিছোঁ, মই তেওঁক মোক খুৰা বুলিয়ে মাতে, গতিকে তাক মই সমালোচনা কৰিব নোৱাৰোঁ। কিন্তু তেওঁ মানে ৰাইজক সেৱা কৰিব পৰা নাই, এই কথাটো কয় যে তেওঁক ভোট দি মানে তেওঁৰ যোগেদি কোনো কাম নহয়, এই কথাটো জনসাধাৰণে কয়। যে বিৰোধী পক্ষই মানে বিৰোধী হিচাপে থাকিলে ৰাইজে বিচাৰে যে বিৰোধীয়ে তেওঁকো কৰি দিব নোৱাৰে, যে আমাৰ ৰাস্তাটো তেওঁ বনাই দিব নোৱাৰিব পাৰে, কিন্তু মাতটো মাতিব পাৰে। সেইটো হয়, মাতটো মাতিব পাৰে। আজি অখিল গগৈ ডাঙৰীয়া বিধানসভাত মাত মাতে, কিন্তু অখিল গগৈ ডাঙৰীয়াতকৈ মই ভাবোঁ কি জানিবা ৰঞ্জিত দাস ডাঙৰীয়াই বেছি কাম কৰিছে তেওঁৰ ঠাইত, মাত নামাতিলেও। কাৰণ এটাই পাৰ্থক্য যে চৰকাৰী পক্ষত ৰঞ্জিত দাস আছে মন্ত্ৰী, তেওঁৰ সমষ্টিত কাম বেছি হ'ব, আৰু তেওঁ বিৰোধী হিচাপে অখিল গগৈ মাত মাতিছে, সেইটোৱেই তেওঁৰ দায়িত্ব, তেওঁৰ পৰা মানুহে কাম নিবিচাৰে। কিন্তু আমাৰ যিগৰাকী ল'ৰা আছে প্ৰদীপ চৰকাৰ মানে বিধায়ক হিচাপে, তেওঁ দুয়োটা দায়িত্বই পালন কৰা নাই। মাতো মাতিব পৰা নাই, কামো কৰিব পৰা নাই। ৰাস্তাবোৰ বেয়া দেখিছোঁ, বহুত ৰাস্তা সোমাই আহিছোঁ, বহুত ৰাস্তা বেয়া। এইবাৰ আপোনাৰ কোনো প্ৰতিদ্বন্দ্বী নাই? মোৰ নাই এইবাৰ প্ৰতিদ্বন্দ্বী। তেতিয়াহ'লে জিকিবই আপুনি ধুনীয়াকৈ, অনাহাকে জিকা যাব। আৰু এটা প্ৰশ্ন সোধোঁ, পাৱাৰত থকাৰ মজা, পাৱাৰত নথকাৰ বেদনা, আৰু পাৱাৰৰ বাবে যুঁজি থকাৰ সময়খিনি, এই তিনিটা ষ্টেজ আপুনি মোক অকণমান বৰ্ণনা কৰি দিয়ক। নহয়, ক্ষমতাত থাকিলে মানে মিছলিড হোৱাৰ ভয়, বিভিন্নজনে মিছলিড হয়, আৰু ক্ষমতাত নাথাকিলে আমি ৰাইজৰ হৈ ক'ব পাৰোঁ ৰাইজক উপেক্ষা কৰা নাযায়, আমি তেওঁলোকক সন্মান কৰি চলি যাওঁ। এইটো ৰাইজৰ লগতে থকা যায়, ৰাইজৰ মনৰ লগত মিলি থকা যায়, এইটোৱেই মানে পাৰ্থক্যটো দেখা যায়। মোক প্ৰশ্নও সুধিছে এইবাৰ, আপুনি আমাক পিছত চিনি পাবতো, বোলে আপুনি যাতে কিছুমান বিতৰ্কিত সমস্যা হেন তেন এইবিলাক যাতে আমাক অলপ হেৰি কৰে, অলপ চাই চিতি যাতে আগবাঢ়ে। মই তেতিয়া কৈছোঁ যে আপোনালোকতো দলৰ সকলোৱে BJPৰ, চাব দেই, বিতৰ্কত আপোনালোকেও মোক নোসোমাব। বোলে কেনে, যে বহুত মানুহ ভোটৰ দিনাখন মানে ভোট পলৰ সময় যদি 4 বজা বা 5 বজা হয় লাষ্ট টাইম, তাৰপিছত মোক বহুতে ফোন কৰে যে খুৰা
নাইবা দাদা নাইবা ছাৰ এই আমাৰ 5জন 7জন মান মানুহ ৰৈ গ'ল ভোট দিব পৰা নাই CRPF-এ সেইটো মাৰি দিলে বেৰিকেডটো বন্ধ কৰি দিলে সোমাব নিদিলে আপুনি কিবাকে কওক না কাবাক তে মই সেইসকলৰ হৈ মই নকওঁ মাত মাতিবলৈ নকওঁ আৰু সেইসকল মানুহে ভোট দিয়াৰ কাৰণে যাৰ টাইম নাই তাৰপিছত তেওঁৰ হৈ যাতে আপোনালোকে নাহে যে তেওঁৰ ছোৱালীটো সেই মানকাছাৰত চাকৰি কৰি আছে টেটত চাকৰি পাইছে ছোৱালীটো কিবাকে বদলি কৰি আনি দিয়ক সেইটো যাতে তোমালোকে নকোৱা আমাৰ কথাটো হ'ল কি বাকচ EVM-ত যোনে আমাক গুৰুত্ব দিয়ে তেওঁক আমি গুৰুত্ব দিম নহ'লেতো মোক ক'ব যে সেইজন মানুহৰ ভোট কাজ কৰা সময় নহ'ল সেই 5জনৰ ভিতৰত তেওঁ থাকি গ'ল আজি তেওঁৰ ছোৱালীটো বদলি কৰি আনিব লাগে বুলি তোমালোকে যে হাবাথুৰি খাইছা সেইটোতো এটা বিতৰ্ক হৈ গ'ল তেতিয়াহ'লে আমি EVM-ক সন্মান কৰাৰ কাৰণটো কি হ'ল তেতিয়াহ'লে মই কৈছোঁ উল্টাকে ঠিক আমাৰ কথা হ'ল কি তেওঁৰ সহায়টো আমি মানে মই কিবা কৰি দিওঁ সেইটো মোৰ কথা মানৱতাৰ কথা দলৰ ল'ৰাই সেইবিলাক যাতে লৈ নাহা নহ'লেতো বিতৰ্ক হ'বই আপুনি কোনো সমালোচনা নথকা মানুহ ক্লিয়াৰ মানুহ মই চালো ছ'চিয়েল মিডিয়াত বিভিন্নজনক সুধিলোঁ কিবা আছে নেকি কণ্ট্ৰভাৰ্চি কৈছে কণ্ট্ৰভাৰ্চি একো নাই এনেকে তেনেকে ক'লে বাট সুধিবলগীয়াও মোৰ সেইকাৰণে কণ্ট্ৰভাৰ্চি বুলি নাই সুধিবলগীয়া আপোনাক কিন্তু আপুনি কৰা কামৰ ভিতৰত যদি যেতিয়া MLA হৈ আছিল আপুনি কৰা কাম কেইটামানৰ বৰ্ণনা দিব পাৰিব নেকি বাৰু অভয়াপুৰী বা উত্তৰ অভয়াপুৰী সমষ্টিত যে এইকেইটা কাম মোৰ দিনত হৈছিলে আৰু যেনে মানিকপুৰৰ আমাৰ ইয়াত কলেজ নাছিলে অভয়াপুৰী সমষ্টিটোত উত্তৰ অভয়াপুৰী সমষ্টিত কলেজ তেনেকৈ নাছিলে মানিকপুৰত ৰাইজে যিখন কলেজ পাতিছিলে আমি একেলগে পাতিছিলোঁ ময়ো আছিলোঁ মই প্ৰেছিডেণ্ট হৈ থাকিলোঁ 11.5 বছৰ আৰু কলেজটো যেতিয়া ফুল ফ্লেজেড হৈ গ'ল তাৰপিছত প্ৰেছিডেণ্টশ্বিপটো মই এৰি দিলোঁ কাৰণ চৰকাৰৰ নিয়ম মতে ৰাজনীতিৰ মানুহ মানে শিক্ষানুষ্ঠানৰ সভাপতি হ'ব নোৱাৰে কিন্তু সেইটো সেই অঞ্চলৰ কাৰণে বহুত মানে শিক্ষাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য কাম আৰু ইয়াৰ পিছত মই আমাৰ পণ্ডিত দীনদয়াল কলেজ বুলি বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ শিক্ষামন্ত্ৰী হৈ থাকোঁতে মাতি নিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষামন্ত্ৰী ডাঙৰীয়াই মাতি লৈ গৈ এখন কলেজৰ কথা ক'লে কলেজখন পণ্ডিত দীনদয়াল কলেজ নৰ্মেল থাকিব দে মানে ইমানেই ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশত আমি কৰিছোঁ ন আৰু এইটো যিহেতু গল্ডেন লেংগুৰৰ কাৰণে বিখ্যাত এইটো অঞ্চল এইফালে পাহাৰখন গোটেইখন আছে আৰু চৰাই চিৰিকটিৰ মাতেৰে মানে অনুষ্ঠানটো কি হৈছে নাজানো বাট দাদাৰ কথাকেইটা ভাল লাগিছে দাদা কৈ যাওক একো নাই তে এই কলেজখনো আমি কৰিলোঁ পণ্ডিত দীনদয়াল কলেজ ইয়াত আছিলে প্ৰথমতে কমাৰ্চ হেৰিটো আছিল ষ্ট্ৰীমটো তাৰপিছত আমি ছায়েন্সটো কৰিলোঁ তাৰপিছত আমি আৰ্টছটোও কৰিলোঁ আৰু মনত আশা আছে যে ইয়াত যাতে MA MSc MCom ইয়াৰ পৰাই কৰিব পাৰে ল'ৰা ছোৱালী এই চিন্তাটো কৰিছোঁ আৰু মই বিশেষকৈ লাগি থাকিলোঁ নিউ মইনাগুৰি যোগীঘোপা ৰেল লাইন কাৰণ যেতিয়া মই এজন এক্সিকিউটিভ মেজিষ্ট্ৰেটক কান্ধা দেখিলোঁ ট্ৰেইন এস্কৰ্ট কৰাৰ কাৰণে বড়োলেণ্ড বৰ্তমান যিটো আমাৰ শ্ৰীৰামপুৰলৈকে এস্কৰ্ট কৰিবলগীয়া হয় নিউ বঙাইগাঁও টু শ্ৰীৰামপুৰ সেই দৃশ্য দেখাৰ পিছত আমি এটা দাবী উত্থাপন কৰিলোঁ বেংগলৰ কিছু মানুহৰ লগত লগ হৈ তেতিয়া CPM-ৰ মানুহবিলাক সহযোগ কৰিলে আৰু নিউ মইনাগুৰি যোগীঘোপা বুলি নতুন ৰেল লাইন এটা আমি ইষ্টাব্লিছ কৰিলোঁ এইটো বৰ্তমান চালু হৈছে সেইটো আৰু তেনেকৈ সমষ্টিৰ ভিতৰত উল্লেখযোগ্য আমাৰ মানে ধৰ সৰু মানুহে শুনিলে হাঁহিব কিন্তু আমাৰ কাৰণে সমস্যা আছিল যেনে মেট্ৰিক পৰীক্ষাৰ চেণ্টাৰো ঠায়ে ঠায়ে নাছিল সেইবিলাক মই কৰি দিছোঁ হাইস্কুলবিলাক ভালেকেইখন মই হাইস্কুল হায়াৰ ছেকেণ্ডেৰী কৰি দিছোঁ আৰু স্কুলবিলাক মই বিল্ডিং কৰি দিছোঁ আৰু মূল যিবিলাক লাইফ লাইন মানে ৰাস্তা যিবিলাক যেনে মোৰ অভয়াপুৰীৰ পৰা সৃজন গ্ৰাম যোৱা ৰাস্তা মোৰ টুলুঙীয়াৰ পৰা সৃজন গ্ৰাম বৰখলালৈকে যোৱা ৰাস্তা চিদলচতিৰ পৰা বটগুৰি হৈ বৰখলালৈকে যোৱা ৰাস্তা এইবিলাক আমি কৰি দিছোঁ মানিকপুৰ মানসঘাটৰ পৰা আমি ধৰক জাওবাৰীলৈকে যোৱা ৰাস্তা মানিকপুৰ চকৰ পৰা জাওবাৰীলৈকে যোৱা ৰাস্তা মানিকপুৰৰ পৰা বাছবাৰীলৈকে যোৱা ৰাস্তা এই ৰাস্তাবিলাকক আমি মানে পকী কৰি দিছোঁ
মই চৰ অঞ্চলৰ ৰাইজকো সহায় কৰি দিছোঁ, তেওঁলোকক কৈছোঁ যে মই আপোনালোকক কি কৰি দিওঁ ডাঙৰ কথা নহয়, কিন্তু মই এটা সমস্যা মাৰি দিম। আৰু সেই সমস্যাটো হৈছে কি, আপোনালোকৰ নতুন বোৱাৰীটো যাতে 10 কিলোমিটাৰ খোজকাঢ়ি শহুৰৰ ঘৰত মানে আহি পাবলগীয়া নহয়, সেইটো মই কৰি দিম। আৰু বিপদত পুলিচৰ জীপখন আৰু মেডিকেলৰ এম্বুলেন্সখন যাতে আপোনালোকৰ ইয়াত আহিব পাৰে, সেইখিনি অন্তত মই কৰি দিম। সেই কামখিনি মই কৰি দিছোঁ। এইবাৰ AGPৰ যিখন প্ৰাৰ্থীৰ তালিকা আপুনি নিশ্চয় মন কৰিছে, তাত বেছিভাগ মুছলমান মানুহে প্ৰাৰ্থিত্ব লাভ কৰিছে। আপুনি নিশ্চয় গম পাইছে। হয়। এতিয়া মোৰ প্ৰশ্নটো এইটো, আপুনি বিজেপিলৈ আহিলে, বিজেপিয়ে কৈ আছে যে মিয়া খেদিব লাগে, মিয়াক শাস্তি দিব লাগে। বিজেপিয়ে কৈ আছে মানে মুখ্যমন্ত্ৰীয়ে নিজৰ মুখেৰে কৈছে যে মিয়াক খেদিব লাগে, মিয়াক উচ্ছেদ কৰিব লাগে। এতিয়া আপোনাৰ স্থিতিটো কি হ'ব? মোৰ স্থিতিটো এইটোৱেই যে মই অসম আন্দোলন কৰা মানুহ, মই বিদেশী নাগৰিক বহিষ্কাৰ হোৱাটো বিচাৰোঁ। একদম সেইটো মই বিচাৰোঁ। আৰু অসমৰ উন্নতি হোৱাটো মই বিচাৰোঁ। মই ব্যক্তি বিশেষ বা জাতিগতভাৱে মোৰ তেনেকুৱা কোনো সমস্যা নাই, কিন্তু যিসকলে অবৈধ কাম কাজ কৰে সেইবিলাক কিন্তু মই মানে হেৰি কৰোঁ, মানে প্ৰশ্ৰয় নিদিওঁ বা মই এইটো নকৰোঁ। যদি কোনোবাই বেদখল কৰিছে, কোনোবা নামঘৰৰ মাটি, কোনোবাই যদি বেদখল কৰিছে কোনোবা ৰাজহুৱা অনুষ্ঠানৰ মাটি, সেইবিলাক উচ্ছেদ হোৱাটো মই বিচাৰোঁ। সেইটো মই বিচাৰোঁ। কিন্তু মই জাতিগতভাৱে মোৰ বিশেষ তেনেকুৱা কোনো ক'ব লগা নাই। আপোনাৰ দিনত এটা ৰাস্তা নে এটা মথাউৰি মই ক'ৰবাত শুনিছিলোঁ, সেইটো আপুনি মানে ভাঙি দিয়াৰ কথা কৈছিলে কোনোবাই, বানপানী হয় কাৰণে, কিন্তু আপুনি সেইটো ভাঙিবলৈ নিদিলে। এনেকুৱা কিবা এটা কাহিনী আছে নেকি বাৰু? নাই, সেইটো তেনেকুৱা নাই। মানে মথাউৰি যিকেইটা আছে, সেই মথাউৰিকেইটাক আমি ভালকৈহে বনাই লৈছোঁ। কোনোবাই ক'লে এটা ৰাস্তা আছিলে, যিটো ৰাস্তা কোনোবাই ভাঙি দিলে গাঁওখনলৈ পানী সোমাই আহিব, কিন্তু আপুনি ভাঙিবলৈ দিয়া নাছিল। তেনেকুৱা সৰু সেইবিলাক আছে। মই উচিতটো মই বিবেচনা কৰোঁ। আৰু দল বা মানে ব্যক্তি বিশেষক মই সিমান গুৰুত্ব নিদিওঁ। মই উচিতটো নিজেই ষ্টাডি কৰি চাওঁ, কোনটো উচিত, সেই কথাটো মই চাওঁ। আপুনি ইয়াত আৰু কেইটামান কাম কৰিছে, বাগান। হয়। সেইটোৰ ওপৰত কওকচোন। আপোনাৰ সেইটো নিজৰ প্ৰচেষ্টা, নিজৰ তাৰমানে মই 96ত যেতিয়া বাই ইলেকশ্যন হৈছিলে মাৰ্ঘেৰিটা সমষ্টিত, তাত মই প্ৰচাৰৰ কাৰণে গৈছিলোঁ AGPৰ হৈ। তাত মই 10-15 দিনমান আছিলোঁ। তাত দেখিলোঁ মই সেই ফিল'বাৰী অঞ্চলত, ডিৰাক চুমনি, ফিল'বাৰী এই অঞ্চলটোত মই গ'লোঁ। যাওঁতে সভা কৰি থাকোঁতে ৰাতি হৈ গ'ল। পিছদিনাখন আলফাৰ বন্ধ। আৰু মই য'ত গ'লোঁ, ফিল'বাৰী বুলি এখন চাহ বাগিচাৰ মাজেদি ঘূৰি আহিব লাগে মাৰ্ঘেৰিটাত। মোক ক'লে যে ৰাতিটো হাতী ওলায়, আপুনি যাব নালাগে। আৰু গোটেইটো আলফা ভৰ্তি হৈ থকা, আৰু তাৰে কেণ্ডিডেটটো কি নাম আছিল মই পাহৰি গ'লোঁ, হেলেন নেওগ নে কোনোবা আছিল, তেওঁ কংগ্ৰেছৰ কেণ্ডিডেট। তেওঁক আলফাই কোনোবাই এক্সট্ৰিমিষ্টে মাৰিলে, কোনোবাই। সেইটোতে বাই ইলেকশ্যন হৈছিলে। সেনেকৈ সেই তাৰে মানুহবিলাক য'ত মই গৈছিলোঁ, মোক থাকিবৰ কাৰণে ক'লে ৰাতি, ফিল'বাৰী সেই অঞ্চলটো। তেতিয়া মই মনে মনে ল'ৰাবিলাকক সুধিলোঁ যে এই ল'ৰাবিলাকৰ লিডাৰটো কোন জানানে? মানে তেতিয়া মই এজনক সি বুজি পোৱা নাই। বোলে কিয়, ল'ৰাবিলাকৰ লিডাৰটো কোন? বোলে সিহঁতৰ, মই তেনেকৈ ক'লোঁ, মানে আলফাকে মই ইংগিত কৰিছিলোঁ। তেতিয়া এটা ল'ৰাই বুজি পাই ক'লে যে ছাৰ, লিডাৰটো আপোনালোকৰ ভাষা কয়। তেতিয়া মই ভাবি ল'লোঁ যে লিডাৰটো হয় নলবাৰী, নহ'লে বৰপেটা, নহ'লে কোকৰাঝাৰ, নহ'লে বঙাইগাঁও, নহ'লে ধুবুৰী, নহ'লে গোৱালপাৰা, এইটো ছাইডৰ লিডাৰটো হ'ব। তেতিয়াহ'লে ৰাতি থাকিব পৰা যাব। মোৰ অলপ সাহস হ'ল। ৰাতি থাকিলোঁ। থকাৰ পিছত দেখিলোঁ যে পিছদিনাখন মই ইঘৰৰ পিছত সিঘৰত গৈছোঁ, একদম সৰু সৰু চাহ বাগিচা চবৰে। মই আগতে চাহ বাগিচা বুলিলে ডাঙৰ বাগিচাখনে মোৰ চকুত আহিছিল, আৰু সেইটো মই বুজি পাইছিলোঁ। ক্ষুদ্ৰ চাহ বাগান, ক্ষুদ্ৰ চাহ, সেইটোতো মই নাজানিছিলোঁ আগতে। তেওঁলোকৰ পৰা মই গোটেই বস্তুটো ষ্টাডি কৰিলোঁ। ষ্টাডি কৰি এইটো আমাৰ তাতে ইমপ্লিমেণ্ট কৰিব লাগিব। আৰু তেতিয়া মই আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি আমাৰ শইকীয়া আছিলে, মাৰা গ'ল। আৰু
ক্ষুদ্ৰ কি নাম কয় আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ মানে টি চেলৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট স্বপন বৰুৱা ছাৰ বা আমাৰ টকলাই টি ৰিচাৰ্চৰ চাইণ্টিষ্টবিলাকক মই মাঘ বিহুত বিহু খোৱাকৈ মাতি দিলোঁ মোৰ ঘৰত। অ'কে মাতি দি তেওঁলোকক কৈ এইটো আমি সেই কনচেপ্টটো আমাৰ ইয়াত আনি দিব লাগে। মানে নামনি অসমৰ মণিৰাম দেৱান আপুনি তেনেকুৱা বুলি নকওঁ মই। চাহ বাগান হয়। ক্ষুদ্ৰ চাহ বাগান তাৰপিছত ল'ৰা গোটাই প্ৰশিক্ষণ দিলোঁ আৰু যাৰ মাটি আছে সেইটো আইডেণ্টিফাই কৰি মই LICৰ এজেণ্টতকৈ বেছি গৈছোঁ মানুহজনক এইটো কনভিন্স কৰাৰ কাৰণে। LICৰ এজেণ্ট যেনেকৈ যায় তাতকৈও বেছি গৈছোঁ। তাৰপিছত আমি এইটো কৰিলোঁ আৰু এতিয়া মানে চাহ বাগিচাটো কৰালোঁ মানুহবিলাকক, মাটিৰ পাট্টাবিলাককো দিয়ালোঁ। এতিয়া আমি আগতে মানে ডাঙৰ চাহ বাগান আছিলে নাছিলে মানে উজনিৰ পৰা চাহ খেতিটো নামনি বা বঙাইগাঁও অঞ্চলত আমাৰ বঙাইগাঁৱত এখন আছে চাহ এখন বাগিচা। আছিলে। হয়, আপুনি লৈ অহাৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা আছে মানে? আছে হয়। ডাঙৰখনৰ ভূমিকা গম মোৰ নাই, পাইছোঁ, বহুত গম পাইছোঁ। পুৰণা। সৰুখনৰ তেনেকৈ আমি চাহ খেতিটো কৰাৰ পিছত সকলোৱে মিলি ইয়াত আমি হেৰি কৰি দিলোঁ, মানে এটা ফেক্টৰী কৰি দিলোঁ। আমি চাহপাতটো বিক্ৰী কৰিছিলোঁ, কেঁচা পাতটো। তেতিয়া এদিন মেনেজাৰ আমাৰ বঙাইগাঁও বিজৰা চাহ বাগিচা তাৰ মেনেজাৰে মোক ক'লে, বন্ধু নিচিনা হৈ গ'ল। তেওঁ ক'লে যে MLA চাহেব আপোনাৰ চাহ আমি ফ্ৰী দিলেও নলওঁ। বোলে কি জগৰ হ'ল ভাই? মই ভাবিলোঁ আমাৰ কোনোবাই কিবা টানকৈ ক'লে নেকি। বোলে নহয়, আপুনি মোৰ তাত আহিব, একেলগে 1 কাঁহী ভাত আৰু 2 কাঁহী ভাত আপোনাক খাব দিম একেলগে, পাৰিবনে আপুনি? বোলে সেইটোতো সম্ভৱ নহয়, নোৱাৰিম। আমাৰো ফেক্টৰীটোৱে যিখিনি আমাৰ ভাত খাব পাৰে, পাত ল'ব পাৰে, সেইটো হৈছে। এতিয়া আপোনালোকৰ এতিয়া ডাঙৰ বাগান হৈছে আপোনালোকৰ, চব মিলাই এখন ডাঙৰ বাগিচাৰ নিচিনাই হৈছে, আমাৰ সমানে হৈছে। গতিকে আপুনি কি কৰে কৰক আপোনাৰ চাহ। তেতিয়া আমি লাগি গ'লোঁ চবেই মিলি, আমি 5,000 টকাৰ পৰা আমি টি বোৰ্ডলৈকে গ'লোঁ, চব যোগাযোগ কৰিলোঁ, NOC উলিয়ালোঁ। 5,000 টকাৰ পৰা 3 লাখ টকালৈকে আমি চিলিং কৰি দিলোঁ যে এইখিনি পইচা কণ্ট্ৰিবিউট কৰিব পাৰিব। আৰু আমাক ক'লে যে চিভিল কনষ্ট্ৰাকশ্যনটো আমি নিজৰ পইচা দি কৰিব লাগে। আমি 2 কোটি টকা তুলিলোঁ খেতিয়কসকলৰ পৰা, মানে কোনোবাই 5,000, 10,000, 15, কোনোবাই 3 লাখ হাইয়েষ্ট, বেছি দিব পাৰিলেও লোৱা নাই। তাৰপিছত চাহ ফেক্টৰীটো তেনেকৈ কৰিলোঁ, লোন ল'লোঁ। লোনৰ কাৰণে বহু বেংকত গ'লোঁ, কোনেও আমাক লোন নিদিয়ে। তাৰপিছত গম পালোঁ যে ইমান মানুহক আমি কেনেকৈ জেলত সোমাম, কোন জেলে ইমান মানুহ ৰাখিব। তাৰমানে আমি যদি পইচাটো নিদিওঁ বেংকৰ লৈ, তেতিয়া আমাৰ জেলো হ'ব পাৰে। জেলত ইমান মানুহ ৰাখিবনে? তেতিয়া ক'লে যে আপোনালোকে সৰু কৰক। 4টা গোট কৰিলোঁ, 4টা গোটৰ পৰা 2জনকৈ 8জন আৰু বাহিৰৰ পৰা অলপ লৈ বৰ্ডছ অফ ডিৰেক্টৰ্ছ আমি গঠন কৰি চাহ ফেক্টৰী কৰিলোঁ। আজিৰ দিনত আমি মানে 40 লাখ কেজি উৎপাদন, আমি চাহ উৎপাদন, মানে নহয় 10 লাখ আমি মেড টি বনাওঁ আৰু 40 লাখ কেঁচা পাত আমি কিনোঁ। সেইটো আমি বেংকৰ পৰা যিটো লোন ল'লোঁ, লোন লোৱাৰ পিছত যিটো বেংকে আমাক দিলে, ষ্টেট বেংকে দিলে, দিয়াৰ পিছত আপোনালোকে আচৰিত হ'ব যে বঙাইগাঁও যিটো ৰিজনেল অফিচ তেওঁলোকৰ, আমি আটাইতকৈ ভাল কাষ্টমাৰ। আমি কোনো দিনে তেওঁলোকৰ যিটো আমি হেৰি দিব লাগে, কিস্তি পইচা যিটো দিব লাগে তেওঁলোকক, কোনো দিনে আমি লেপছ কৰা নাই, এটা দিনৰ কাৰণেও কৰা নাই। যদি পুৰস্কাৰ দিয়ে এওঁলোকে আমাকেই দিব লাগিব। আমাৰ নিচিনা ভাল গ্ৰাহক, ভাল ব্যৱসায়ীও নাই। আপোনালোকে ব্ৰেণ্ডো বনাইছে? ব্ৰেণ্ড আমাৰ নামটোৱেই আছে মহাৰাণী টি বুলি। মহাৰাণী টি। হয়। আমি সৰু পেকেজ ইত্যাদি আমি এই কাৰণে কৰা নাই, যিহেতু আমাৰ মেন পাৱাৰটো কম, আমি নাজানো। আপুনি যদি 10 কেজি চাহ লৈ গৈ পইচাটো নিদিয়ে, আপোনাৰ তাত যদি 3 দিন আমি যাব লাগে পইচাটো তুলিবৰ কাৰণে, সেইটো সম্ভৱ নহয়। সেইকাৰণে আমি কৰিলোঁ কি, গোটেইটো অকশ্যন চেল কৰিলোঁ। আৰু আপোনালোকৰ আশীৰ্বাদত আমি যি 3.5 কোটিমান টকা লোন লৈছিলোঁ, কমপ্লিট আমি লোন মৰি গ'ল। নতুনকৈ এইবাৰ আৰু আমি প্ৰায় 4.5 কোটিমান টকা লোন লৈছোঁ আৰু এটা নতুনকৈ লাইন এক্সটেনশ্যন কৰি আছোঁ। কাই ডাঙৰীয়া, বহুত কাম আপুনি কৰি থৈছে। হয়। একদম শেষৰ ফালে আহিছোঁ, মই বেছি সময় নলওঁ আপোনাৰ। মোক দুটামান কামৰ কথা কওক, যিকেইটা কাম কৰাৰ ইচ্ছা আছে আপোনাৰ।
অভয়াপুৰীত হয় যিটো আপুনি MLA হোৱাৰ পিছতহে কৰিব পাৰিব হয় প্লিজ তে বিশেষকৈ মই ভাবিছোঁ মোৰ কথাটো হ'ল কি ৰাইজে কি বিচাৰে সেইটোৰ ওপৰত শিক্ষানুষ্ঠানৰ আৰু কিছু অসুবিধা আছে তে মাণিকপুৰ কলেজৰো প্ৰিন্সিপালকে আদি কৰি গোটেই ষ্টাফ মোৰ তাত আহিছিল সকলো টিচাৰ দীনদয়াল কলেজৰো আহিছিল ইটোতে মই যেনেকৈ দীনদয়াল কলেজত MA MSc MCom যাতে ইয়াৰ পৰাই কৰিব পৰা যায় সেই চিন্তাটো মই ৰাখি আছোঁ দ্বিতীয়তে অভয়াপুৰীৰ ফালে আমাৰ বাইপাছৰ সমস্যা আছে অভয়াপুৰী টাউনটোত আৰু ৰাইজক ইয়াত এটা ইণ্ডাষ্ট্ৰিয়েল ষ্টেট কৰাব পৰা যায় নেকি তেনেধৰণৰ চিন্তা চৰ্চাবিলাক আছে আৰু ইয়াত প্ৰাকৃতিক পৰিৱেশ মানে গল্ডেন লাংগুৰৰ পৰা আৰম্ভ কৰি হয় মানে যিটো জৈৱ বৈচিত্ৰ্য হয় ইয়াৰ যথেষ্ট চহকী হয় আৰু ইয়াত পুৰণা যিখন সাম্ৰাজ্য হয় ৰজা ৰাণীৰ হয় সেইখনক লৈ পেলাই শিৱসাগৰৰ দৰে এটা বিশাল পৰিৱেশ আছে তাক লৈও কিবা পৰ্যটকৰ তেনেকৈ এতিয়ালৈকে মই ভবা নাই কিন্তু টুৰিজিমটো বঙাইগাঁও জিলাত এটা ভাল টুৰিজিম উদ্যোগটো গঢ়ি তুলিব পৰা যায় তেনেকুৱা চিন্তা এটা আছে আৰু বিশেষকৈ মানুহবিলাকৰ সৰু সৰু সমস্যাবিলাক কেনেকৈ আগবঢ়াই নিব পৰা যায় সেইখিনিয়ে আপুনি নেতা হোৱাৰ পিছত আপোনাক মানুহে এনেকৈ লগ পাবনে পাব মোকতো সদায় পায় মইতো প্ৰতি ৰবিবাৰে মই ৰাইজক দেখা কৰোঁ সেইদিনাখন মই মেইল মিটিং এক প্ৰকাৰ নকৰোঁ ৰবিবাৰৰ দিনটোত মোৰ মেইল মিটিং প্ৰায় নাথাকে নিশ্চয় আৰু সেইটো সমষ্টিৰ মানুহে গম পায় যে ৰবিবাৰে তেওঁক মাতিলে নাহিব মই প্ৰায় 90% সভা সমিতিত মানে ৰবিবাৰৰ দিনটো মই নাযাওঁ পাব্লিক দেখা কৰোঁ ৰাজ্যৰ বাবে হয় অভয়াপুৰীৰ কোনটো অঞ্চললৈ গৈ আপোনাৰ খুব বেছি ভাল লাগে যিটো অঞ্চল মানে এনেই কেতিয়াবা ধৰক কেতিয়াবা মানুহৰ আহে ন অকণমান ডিপ্ৰেশ্যন টাইপ আহে বা কেতিয়াবা অকণমান আৰাম কৰিবলৈ মন যায় কোনটো স্থানলৈ গৈ আপোনাৰ অকণমান সময় বহিব মন তেনেকুৱা মানে একো বেছি ঘেৰি নাই কিন্তু মই সকলোতে ঘূৰোঁ ঘৰত কোন কোন আছে আপোনাৰ বৰ্তমান মোৰ ল'ৰা দুটা আৰু মই আৰু বাকী ভাই চাইবিলাক সুকীয়া হৈ আছে খোৱা মেলা ক্ষেত্ৰত মানে ইমান বছৰৰ পৰা যিহেতু ৰাইজৰ কামত লাগি আছে য'ত ত'ত খাব লাগে কিবা তেনেকুৱা চিলেক্টিভ আছে নেকি নাই এনে ভাতে খাই দিওঁ ভাতে খাওঁ মাছ মাংসৰ ভিতৰত মাংসটো মোৰ কিবা কাৰণত মানে একদম খাবই মন নাযায় কিন্তু মাছ মই সৰু মাছটো খাই আছোঁ সৰু মাছটো হয় আৰু এনি টাইম ফিট থাকিবৰ কাৰণে কি কৰিব লাগে এনে ৰাতিপুৱা খোজকাঢ়ি দিওঁ তেনেকুৱা শেষ প্ৰশ্ন AGP দলটো থাকিবগৈনে AGP দলটো ৰাখিব খুজিলে থাকিব আৰু যদি কোনোবা AGPৰ পৰা আপোনাৰ দৰে ওলাই আহে তেতিয়া নাথাকে ৰাখিব খোজাৰ উপায়টোতো মই দিছিলোঁ যদি হাগ্ৰামাই থ্ৰেট কৰিব পাৰে বিজেপিক হোৱাই নট AGP এইটো ভাব ল'ব লাগিব যে আমি 15টা ভাল চিটৰ কাৰণে এলায়েন্স নকৰোঁ এই ভাবটো ল'ব লাগিব আৰু AGPয়ে প্ৰস্তুত কৰি তুলিব লাগিব নতুন নেতা যি ডেডিকেটেড তেনেকা নিশ্চয় আৰু নহ'লে AGP দলটো নাথাকিব মই সেইদিনা আজি এসপ্তাহৰ আগত হাগ্ৰামাৰ পত্নীৰ সৈতে এটা পডকাষ্ট কৰি আহিলোঁ এইকেইদিনতে মই লগ পালোঁ গম পালোঁ যে সঁচাকৈ হাগ্ৰামা মহিলাই ডাঙৰীয়াই যেনেকৈ মুখ্যমন্ত্ৰীৰ সন্মুখত নিজৰ কথাখিনি কোৱাৰ দমটো ৰাখিছিলে তো আমাৰ AGP দলত তেনেকুৱা নেতাৰ অভাৱ হৈছে বৰ্তমান মই সেইটো তেনেকুৱাই দেখা যায় আমি নহ'লেতো মই AGP যিকেইটা চিটত জিকিবৰ কাৰণে একদম স্পষ্ট হৈ আছিলে তাৰে ভিতৰত অভয়াপুৰীটোও আছিলে অতুল বৰা আৰু কেশৱ মহন্তই মানে আপোনালোকৰ লগত আলোচনা নকৰে নেকি নিজৰ স্থিতিটো আলোচনা কৰে নে মুখ্যমন্ত্ৰীয়েহে তেওঁলোকক মানে আলোচনা কৰে আৰু বেছিভাগ আলোচনাৰ অন্তত যিটো সিদ্ধান্ত হয় সেইটোকে মানি লয় যিটো মুখ্যমন্ত্ৰীয়ে কয় হয় সিদ্ধান্তটো আমি ইম্প'জ কৰিব পৰা নাই চৰকাৰত বুজিলোঁ সেইটোৱে কথা ধন্যবাদ ডাঙৰীয়া বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা থাকিলে আৰু নিৰ্বাচনৰ পিছত লগ পাম আকৌ এবাৰ আপোনাক নিশ্চয় ধন্যবাদ নমস্কাৰ ভাল লাগিলে থেংক ইউ